মাননীয় অধ্যক্ষ মহোদয়, Question number 181, Abdul Badin. মাননীয় অধ্যক্ষ মহোদয়, উত্তর সদনৰ মধ্যে ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, উত্তর পালেও বঙাইগাঁও জিলাত এটাও মানে কোল্ড স্টোরেজ নাই। এইটো এটা আনফৰ্চুনেট কথা। ধৰক আমি সোনকালে কিবা এটা কৰিব পাৰিলে ভাল হয়। স্যাৰ, মোৰ সমষ্টিৰ জপিয়া, ৰাঙাপানী, নাম্বাৰপাৰা, চাকলা, গোলাপাৰা, বালাৰচৰ, কুকিলা আদি অঞ্চলত শাক পাচলি আৰু আপোনাৰ জলকীয়া, আলু, টমেটো এইবিলাকৰ খেতি যথেষ্টখিনি হয়। কিন্তু সেই উৎপাদিত বতৰত মানে একেবাৰে দাম নোহোৱা হৈ যোৱাৰ কাৰণে কৃষকসকলৰ মাজত মানে অসন্তুষ্টি গা কৰি উঠিছে, খেতি কৰিব না নাই এনেকুৱা এটা ভাৱ। গতিকে স্যাৰ, কোল্ড ষ্টৰেজ যিহেতু আমাৰ জিলাখনতে নাই, মোৰ সমষ্টিৰ মাজত যিকেইখন জিপিৰ মানে এনেকুৱা শাক পাচলি উৎপাদন হয়, সিহঁতে কৃষকসকলে কিছুদিন ৰাখিলেই মানে জমা ৰাখিব পাৰিলে 1-2 মাহ পিছত বহুত উচিত মূল্য পাবলৈ সামৰ্থ্য হ'ব। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক কৈছো, যেহেতু কোল্ড ষ্টৰেজ ঠাইত আজিকালি কোল্ড ৰুমটো অলপ মানে বেছি প্ৰচলন হৈছে, কোল্ড ৰুমটো সৌৰশক্তি প্লাছ ইলেক্ট্ৰিচিটি দুয়োটা হাইব্ৰিড মানে পাৱাৰৰ জৰিয়তে আমাৰ সেই এৰিয়াবিলাকত স্থাপন কৰা যাব না নাই, সেই অগ্ৰাধিকাৰ ভিত্তিত কৰিব পৰা যাব না নাই, সেই বিষয়ে জানিব বিচাৰিছো। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য আব্দুল বাতিন খণ্ডকাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতৰ প্ৰশ্নৰ বাবে। হয়, তেখেতৰ সমষ্টিত যথেষ্ট সংখ্যক খেতিয়ক আছে, ভাল খেতিয়ক। এনে আমাৰ ৰাজ্যখনত 52টামান কোল্ড ষ্টৰেজ আছে, কিন্তু প্ৰাইভেট ছেক্টৰতেই কোল্ড ষ্টৰেজৰ সংখ্যা বেছি। গভৰ্ণমেণ্ট ছেক্টৰত মাত্ৰ 10টা আছে। কাষৰীয়া জিলা বৰপেটাত আছে, কিন্তু বঙাইগাঁও জিলাত নাই। কিন্তু আমাৰ এটা আঁচনি আছে, উদ্যান শস্য আৰু খাদ্য সঞ্চালকালয়ৰ, সেইটো হৈছে HMNEH, উত্তৰ পূব আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ বাবে এইখন এখন আঁচনি। আৰু এই আঁচনিত সৰ্বাধিক 5000 মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতল ভঁৰাল স্থাপনৰ ব্যৱস্থা আছে। 50% ৰাজসাহায্যযুক্ত। এই বছৰো এই আঁচনি আমি ৰূপায়িত কৰিব পাৰিম। গতিকে সন্মানীয় সদস্যগৰাকীয়ে তেনে কোনো বিশেষ ব্যক্তি বা ক্লাষ্টাৰ ভিত্তিটো যদি কোনোবা কৰিবলৈ FPC বা তেনেধৰণে আগবাঢ়ি আহে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে সহায় কৰিব পাৰিম। ইয়াত বিদ্যুতৰ বাবে ডাঙৰ যিবিলাক আমাৰ ৰাজ্যখনত কোল্ড ষ্টৰেজ আছে, সেইবিলাক ছাষ্টেইন কৰোৱাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। আমাৰ চৰকাৰৰো কেইটামান দল গাঁৱত আছে, 6 গাঁৱত আছে, সেইকেইটাও আমি ভালকৈ চলাব পৰা নাই। তথাপি আমি চেষ্টা কৰিছোঁ কি ধৰণে এইখিনি আমি ভালকৈ চলাই আমি খেতিয়কক আমি সকাহ দিব পাৰোঁ। আৰু মই সন্মানীয় সদস্যগৰাকীক মই ধন্যবাদ জনাইছোঁ, আৰু তেখেতে যদি আগবাঢ়ি আহে এই ক্ষেত্ৰত মই নিশ্চয় সহায় কৰিম। Thank you. সোলাৰ আৰু ইলেক্ট্ৰিচিটি দুয়োটা যদি হাইব্ৰিড পাৱাৰ কৰিব পৰা যায় তেনেহ'লে সাকসেস হ'ব কিজানি স্যাৰ। হয়, সন্মানীয় সদস্যগৰাকী এটা ভাল পৰামৰ্শ দিছে। কাৰণ সোলাৰ হ'লে আৰু কোল্ড ৰুম হ'লে, সৰু সৰু কোল্ড ৰুম হ'লে ইয়াত সেইটো হয়তো ভালকৈ চলিব। গতিকে তেনেধৰণৰ পৰিকল্পনাও চৰকাৰৰ আছে। স্যার, মোৰ দ্বিতীয় প্ৰশ্নটো স্যাৰ, শৰ্ট প্ৰশ্ন। স্যাৰ, মোৰ সমষ্টিটো অভয়াপুৰী এগ্ৰিকালচাৰেল সাব ডিভিজনৰ অধীনত পৰে। তাতে 37টা গ্ৰাম সেৱকৰ পদ আছে, মানে VLAW বা সময়ে সময়ে নামবিলাক বেলেগ হৈছে। তাৰ মাজত 35টা খালি মাত্ৰ 2জন আছে, আৰু এই VLAW বিলাকেই মানে কৃষক আৰু ডিপাৰ্টমেণ্টৰ মাজত সংযোগ স্থাপনকাৰী আগ্ৰহী ব্যক্তি বা কাটিং এজ বুলি ক'ব পাৰি। এইসকলক অতি সোনকালে এইবিলাক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া হাতত ল'ব নেকি চৰকাৰে? তাৰ বাবে ডিপাৰ্টমেণ্টটো কাৰ্যক্ষম কৰি তোলাৰ বাবে জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, হয়, তেখেতে ঠিকেই কৈছে। এতিয়া সেই পোষ্টবিলাকক আমি গ্ৰাম সেৱক বুলি নকওঁ, কোৱা নাযায়, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। আৰু ফিল্ডত সেইসকলেই বেছিকৈ কাম কৰিব লাগে বা তেখেতসকলৰ দায়িত্ব থাকে। এতিয়া কথা হ'ল, অন্যান্য বিভাগৰ যিবিলাক পোষ্ট খালী আছিল,
সেই পোষ্টবিলাক পূৰণ কৰাৰ কাৰণে APSCৰ জৰিয়তে আমি ব্যৱস্থা লৈছিলোঁ হ'ল, কিন্তু এটা লিটিগেশ্যন থকাৰ কাৰণে এইখিনি আমি ইচ্ছা কৰিলোঁ সেই সময়ত আমি কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া নতুনকৈ যি নিযুক্তিৰ ব্যৱস্থা কৰিছে চৰকাৰে মে' মাহত, তাতেই আমি সেইসকলক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছোঁ, আৰু মই ভাবোঁ যে সেইখিনি হৈ গ'লে আমাৰ মেন পাৱাৰ অসুবিধা নহ'ব আৰু কৃষকসকলো উপকৃত হ'ব। ঠিক আছে, দিগন্ত বাবু। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিটো কোল্ড ৰুমৰ কথা কৈছে এইটো খুব ভাল এটা কনচেপ্ট ছাৰ। অসমৰ সকলো জিলাতে এইটো কৰিলে খুব ভাল হ'ব। মোৰ ছাৰ এটা কথা আছিলে কি যে মোৰ কুৱেশ্যন নম্বৰ 199 আছিলে, আজি ষ্টাৰ্ট কুৱেশ্যন আছিলে। মাননীয় মন্ত্ৰী মহোদয়ৰ চাগে ডকুমেণ্টছ আছে। মোৰ ছাৰ বৰক্ষেত্ৰী সমষ্টিৰ কাপলাবৈত এখন ছাৰ খুব বৃহৎ পাইকাৰী বজাৰ আছে ছাৰ। তাতে 2005 চনতে ছাৰ এটা কেটেল ছেট আৰু এটা ছাৰ ভঁৰাল ঘৰ বনাইছিলে, কিন্তু খুব জৰাজীৰ্ণ অৱস্থা হৈছে। মই মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰ এটা দিছিলে মোক ছাৰ গত যে অসম খাদ্য অসামৰিক যোগান নিগম পৰিসীমিতৰ অৰ্থ সাহায্যত মেৰামতিকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে। মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে অতি শীঘ্ৰে এই মেৰামতিৰ কামটো কৰি দিলে ৰাইজৰ যথেষ্ট উপকৃত হ'ব ছাৰ। সেইটোৱে অনুৰোধ মন্ত্ৰী মহোদয়। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য দিগন্ত বৰ্মন ডাঙৰীয়াই এটা প্ৰশ্ন আনিছে। আমি তেখেতে যিটো প্ৰশ্ন কৰিছে আমি খবৰ লৈছিলোঁ যে কৃষিৰ খবৰ লোৱাত আমি গম পালোঁ যে কৃষি বিপণন পৰিষদে 2004-05 বৰ্ষত কাপলা বৰি বজাৰ প্ৰকল্প আৰু কেটেল ছেট নিৰ্মাণ কৰাৰ তথ্য সম্পৰ্কে তেখেতে আমাক কিবা তথ্য আছেনে আমাক এই কথাটো জানিবলৈ বিচাৰিছিল। কিন্তু আমি খবৰ কৰি গম পালোঁ যে এইটো কাৰ্যক্ষম অৱস্থাত নাই। কিন্তু যোৱা ইংৰাজী 2005 বৰ্ষত বিপণন পৰিষদে এটা 500 মেট্ৰিক টন সম্পন্ন ভঁৰাল ঘৰ তাত নিৰ্মাণ কৰিছে। গতিকে যদি সেইটো ছাৰ অলপ জৰাজীৰ্ণ অৱস্থাত আছে, সেইটো ঠিক আছে, ঠিক আছে, সেই বিষয়টো আমি ৰিজল্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ডক্টৰ আছে। ছাৰ, মোৰ লাহৰীঘাট সমষ্টিত আপোনাৰ 3 লাখৰ ওপৰত ভোটাৰ আছে। তাৰ উপৰিও আপোনাক সুধি আছো যে তাত বেছিভাগ মানুহে খেতিয়ক, তাত বিলাহী বা বিভিন্ন শাক পাচলি কৰা হয়, কিন্তু আপোনাৰ এদিন খেতিৰ পৰা অনাৰ পিছত আপোনাক কি লাগে? কোল্ড ষ্টৰেজ নথকাৰ কাৰণে গোটেই শাক পাচলি পচি যায়। গতিকে ইমান ডাঙৰ ইমান বেছি জনসংখ্যা থকা এখন সমষ্টিত এটা কোল্ড ষ্টৰেজ হ'বনে বা ব্যৱস্থা কৰিবলৈ? যোৱা বিধানসভাতো মই একেই কুৱেশ্যনকে উঠাইছিলো। থেংক ইউ অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, হয়, মৰিগাঁও জিলাৰ তেখেতৰ সমষ্টিটো লাহৰীঘাট সমষ্টি। সেই অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক, আৰু কৃষকসকল পৰিশ্ৰমী ভাল খেতিয়কো তাত উৎপাদনো হয়। কিন্তু সন্মানীয় অধ্যক্ষ মহোদয়, কিছুমান এলেকা আছে যিবিলাক এলেকাত অত্যাধিক উৎপাদনৰ বাবে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধো ব্যৱহাৰ কৰে কিছুমান এলেকাত। আৰু তেতিয়া কোল্ড ষ্টৰেজ যদি আমি বনাওঁ বা কোল্ড ৰুমো বনোৱা হয়, যিহেতু আইটেমবিলাক পেৰিছেবল আইটেম, তেতিয়াও দীৰ্ঘদিনৰ কাৰণে ৰাখিব পৰাটো সম্ভৱ হৈ নুঠে। কাৰণ আমি যেতিয়া ক'ভিডৰ সময়ত আমি এই কথাখিনি প্ৰত্যক্ষ কৰিছিলোঁ যে কিছুমান ঠাইত প্ৰডাকশ্যন হোৱা বস্তু দীঘলীয়া দিনৰ কাৰণে কোল্ড ৰুম বা কোল্ড ষ্টৰেজ ৰাখিলেও যে দীঘলীয়া সময় ৰাখিব পৰা নাযায়। যে কি নহওক, তেখেতে ঠিকেই কৈছে। তাত মই আকৌ সেই একে কথাকে ক'ম যে হৰ্টিকালচাৰ বিভাগৰ যিটো HMNES বুলি আঁচনি আছে, সেই আঁচনিত 50% ৰাজসাহাৰ্যৰ ব্যৱস্থা আছে। যে কোনোবা যদি ব্যক্তি আগবাঢ়ি আহে বা কোনোবা যদি সংগঠন আগবাঢ়ি আহে, তেতিয়াহ'লে নিশ্চয় তেনেধৰণৰ কোল্ড ষ্টৰেজ নিৰ্মাণ কৰিব। Thank you. Question number 182 C Zakir Hussain Losco. Honorable Minister. হ'ব সাপ্লিমেন্টারি কৰি দিম আৰু আপুনি লে কৰি দিলে। আপুনি ৰিপ্লাইটো লে কৰি দিলে হ'ল। উত্তৰ সদনৰ মাজত মানে সাপ্লিমেন্টারি কৰিব। স্যার, স্বাধীনতার ৭৭ বছর পর এডমিট করে তেও এটা সাপ্লিমেন্টারি স্বাধীনতার ৭৭ বছর পর আসাম সরকার বরাকবেলি উন্নয়ন বিভাগ যিজন প্ৰশ্নকৰ্তা তেখেত নাই স্যাৰ। সাপ্লিমেন্টারি কৰিব তেও আপুনি মোৰ পিছে ইমান লাগি থাকে কিয়? আৰু হ'ব প্ৰত্যেকটা দিন আপুনি নিজৰ কোৱেশ্চনটো নকৰিব। নিয়মৰ কথা কৈছে, নিয়মৰ কথা। কালিতো তেওঁ নিয়ম ভংগ কৰিছিল। স্যাৰ, কোৱেশ্চন আপুনি নিয়ম হয় না স্যাৰ, নে অথৰাইজ কৰি গৈছিলে তেওঁ স্যাৰ?
কুৱেশ্যনাৰজনে নাই ছাৰ, যিজন মূল প্ৰশ্নকৰ্তা। কালিতো আপুনি যিটো হেৰি আছে এইটো আপুনি কেনেকে আহিব ছাৰ? প্ৰশ্নকৰ্তা অনুপস্থিত হলে প্ৰশ্নটো বাগৰি যাব লাগে ছাৰ। অসমৰ এটা বৰাক ভেলীৰ কথা কাৰণে আপুনি আপোনাৰ সমষ্টিৰ কথাটো কৈ দিলে, এইটো এনেকুৱা নহ'ব দাদা। হ'ব আপোনাক সন্মান কৰো আৰু হ'ব দে, এনেকে supplementary কৰিলে কেনেকে হ'ব? বৰাক আপোনাক ভেলীৰ রেসপেক্ট করো স্যার স্বাধীনতার ৭৭ বছর পর আসাম সরকার বরাকভেলী উন্নয়ন বিভাগ তৈরি করেছেন এবং এবার বাজেটে 105 কোটি টাকাও বরাদ্দ করা হয়েছে। আমি মাননীয় মুখ্যমন্ত্রীকে ধন্যবাদ জানাই অধ্যক্ষ মহোদয়। বিশেষ করে বরাকভেলীতে ৪৫ থেকে ৫০ লক্ষ মানুষ বসবাস করে। মাই সাজেশন ইজ টু অনারেবল মিনিস্টার, আমাদের আর্থসামাজিক উন্নয়নের জন্য পঞ্চবার্ষিকী পরিকল্পনা বানানো হোক উইথ দ্য কনসালটেশন উইথ লোকাল এমএলএস এমপিস এবং জনসাধারণকে নিয়ে, যাতে সামনের দিন বরাকভেলীর উন্নয়ন সাধিত হয়। মাননীয় বিধায়ক ডাঙৰীয়া সাজেশনে দিছে, কোয়েশ্চন কৰা নাই। তথাপি মই ক'ব বিচাৰো যে বৰাক উপত্যকা ৰাজ্যৰ কাৰণে এটা আমাৰ ডাঙৰ বিষয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 7 ডিসেম্বৰ 2024 চনত নতুন এটা বিভাগ বৰাক উপত্যকা উন্নয়ন বিভাগ নামে এটা বিভাগ গঠন কৰিছে। আৰু এই গঠনৰ উদ্দেশ্য হ'ল যে আমি আগতে দেখা পাইছো যে বৰাক উপত্যকাৰ নামত 1000 কোটি টকাৰ পেকেজ আমি শুনা পাইছিলো, কিন্তু কেতিয়াও বৰাকৰ ৰাইজ 1000 কোটি টকা কেতিয়াও দেখা পোৱা নাই। আমি দেখা পাইছো যে বৰাক উপত্যকাৰ পৰা কিবা ফাইল আহিলে দিছপুৰত আগৰ দিনৰ চৰকাৰৰ সময়ত এইবিলাক আৰু ইমপ্লিমেণ্ট নহয়। এইকাৰণে বিটুইন বৰাক ভেলী এণ্ড দিছপুৰ ইট ইজ এ ব্ৰিজ, বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, আৰু এই ডিপাৰ্টমেণ্টৰ জৰিয়তে বেলেগ এই ডিপাৰ্টমেণ্টতে 105 কোটি টকা এই বাজেটত প্ৰস্তাৱ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নায়ক ডাঙৰীয়ানীক মই বৰাকৰ ৰাজ্যৰ ফালৰ পৰা ধন্যবাদ জনাইছো। আৰু লগতে বৰাক ভেলীত যিমান ডিপাৰ্টমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ যিমান ডিপাৰ্টমেণ্ট আজিৰ দিনত কাম কৰি আছে, যিমান প্ৰজেক্ট, যিমান স্কিম লৈ আছে, এই গোটেই স্কিমবিলাক আমি যাতে ফাৰ্ষ্ট কৰাব পাৰোঁ, ফাৰ্ষ্ট ইমপ্লিমেণ্ট কৰাব পাৰোঁ, এই উদ্দেশ্যলৈ এই ডিপাৰ্টমেণ্ট গঠন কৰা হৈছে। ধন্যবাদ। Thank you. Question number 183, Sri Sirajuddin Azmir. অধ্যক্ষ ডাঙৰীয়া উত্তৰ Honorable প্ৰদানৰ বাবে আপনি এটাহে সাপ্লিমেন্টারি পাই। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় বিধায়ক সিৰাজুদ্দিন আজমল সাহেবে তেখেতে সোধা প্ৰশ্নৰ উত্তৰত যিটো তথ্য আহিছে, আমি দেখিছো যে হোজাই জিলাত যোৱা কেইবছৰত চৰকাৰে যিখিনি কাম কৰিলে তাত কেইবা কিলোমিটাৰ মথাউৰি বনোৱাৰ কথাটো কৈছে, কিন্তু সদ্যহতে আটাইতকৈ ডাঙৰ সমস্যাটো হৈ গ'ল হোজাই টাউনখন বৰ্তমান ভয়ানক ভাবুকিৰ সন্মুখীন হৈ পৰিছে। গতিকে এই হোজাই টাউনখন বচাবলৈ যদি ইয়াত অতি সোনকালে ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ এটা কাম হাতত লোৱা নহয়, তেনেহ'লে কিন্তু এই হোজাই চহৰখন বচাব পৰা নাযাব। আৰু তাৰ লগে লগে আমাৰ ইয়াত কেইবাখনো নদীত চেগা চুৰুকাকৈ গৰাখহনীয়া চলি আছে বিভিন্ন অঞ্চলত। গতিকে চৰকাৰে যিখিনি কাম কৰিছে যোৱা 2022 পৰা 25লৈকে 18 কিলোমিটাৰ মান তাত গোটেই তথ্যখিনি আহিছে। গতিকে হোজাই চহৰখনক অতি সোনকালে বচাবলৈ চৰকাৰে কি পদক্ষেপ ল'ব আৰু বাকী কামখিনি অতি সোনকালে কৰিব নেকি, এই বিষয়টো মই আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মই এটা বেলেগ কথা ক'বলৈ বিচাৰিছো। আজি মোৰ 3টা কুৱেশ্যন আহিব ৱাটাৰ ডিপাৰ্টমেণ্টৰ। যি কেইগৰাকী বিধায়কে কুৱেশ্যনকেইটা আনিছিল তাৰ 2গৰাকী এতিয়ালৈকে নাই। গতিকে নথকাৰ কাৰণে সিৰাজুদ্দিন আজমল ডাঙৰীয়াই কুৱেশ্যন আনিছিল, নথকাৰ কাৰণে সন্মানীয় সদস্যগৰাকীয়ে আমিনুল ইছলাম ডাঙৰীয়াই প্ৰশ্ন কৰিছে। তেখেতে নাজানেও কি প্ৰশ্ন কৰিছে। তাত হোজাই টাউনৰ কথা কোৱাই নাই, তাত কৈছে ডবকা টাউন। মই ডবকাই কৈছো, বাৰে হোজাই ক'লে, আপুনি বাৰে বাৰে হোজাই ক'লে। ইট ইজ অন ৰেকৰ্ড, মই শুনি আছো। তাৰমানে আপুনি সাপ্লিমেন্টারির অকল টিকেটৰ অধ্যক্ষ ডাঙৰীয়া, মই কি ক'ব খুজিছো, তেখেতৰ সেই প্ৰশ্নটো কৰিছে, সাপ্লিমেণ্টাৰী কৰা নাই। নহয় ডবকে ক'ব খুজিছিলো, অনারেবল মেম্বার মই আপোনাক দুখ দিয়া নাই, মই দুখ দিছো কুৱেশ্যনাৰক। আমি রিপ্লাই টু অধ্যক্ষ ডাঙৰীয়া, মই কুৱেশ্যনাৰৰ কথা কৈ আছো। কুৱেশ্যন আনে, গোটেই কুৱেশ্যন আনি পেলাই মানুহবিলাক নাথাকে। জাকিৰ হুছেইন লস্কৰে কুৱেশ্যন আনিলে তেখেত নাই, সিৰাজুদ্দিন আজমল ডাঙৰীয়াই কুৱেশ্যন আনিলে তেখেত নাই। গতিকে আৰু তেনেকে যদি কয়, তেতিয়াহ'লে আপুনি এটা বস্তু সিদ্ধান্ত অধ্যক্ষ ডাঙৰীয়া ল'ব, সদনৰ গৰিমা লাঘৱ হয়। আমিও কষ্ট কৰি আহোঁ, ৰাতিপুৱাৰ পৰা আমি গোটেই ডিপাৰ্টমেণ্টৰ মানুহ মাতি আনি চাহেব তাতে মাতিছো। পৰহি দিনাখনো মই ডিছকাছ কৰিছো, আজিও ডিছকাছ কৰিছো, প্ৰিপেয়াৰ হৈ আহোঁ। গতিকে এই প্ৰিপেয়াৰ হৈ আহে যদি কুৱেশ্যনাৰজনীয়ে নাথাকে, কুৱেশ্যনাৰ গৰাকীয়ে নাথাকে, আমাৰ প্ৰিপেৰেশ্যনটোতো অথলে যায়।
গতিকে অধ্যক্ষ ডাঙৰীয়া আপুনি এনেকুৱা ৰুলিং দিব লাগে যে যোনে কুৱেশ্যন আনিব নাই হাউসে যদি ডিসিশন লয় যে নহলে ক'ব উইথড্ৰ কৰি দিব লাগে question অধ্যক্ষ ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় যিটো কুৱেশ্যনৰ কথা কৈছে এই কুৱেশ্যনটো হুজাই ডিষ্ট্ৰিক্ট কিন্তু তাত কুৱেশ্যন নাম্বাৰ চিটছ আৰ ডবকা টাউনশ্বিপৰ কথা উল্লেখ আছে গতিকে সাপ্লিমেন্টাৰী দিয়াত চাগে নহয় মই সেইটো কথা কোৱা নাই মই সাপ্লিমেন্টাৰী কথা কোৱা নাই সাপ্লিমেন্টাৰী কথাটো লৈ পেলাই মই আপত্তি কৰা নাই মই কোনটো কৈছো অধ্যক্ষ ডাঙৰীয়া কুৱেশ্যনাৰ নাথাকিলে উইথড্ৰ কৰি দিব লাগে সিৰাজুদ্দিন আজমল ডাঙৰীয়া তেখেতে বেমাৰ আণ্ডাৰ ট্ৰিটমেণ্ট আমি বিএসসি ডিসিশন লম নেক্সট এতিয়া কুৱেশ্যন কৰিছিল ঠিকে আছিল তেখেতে এছেম্বলিত আছিলো তেখেতে আগদিনাখনে ক'ব লাগে তেতিয়া উইথড্ৰ কৰিব লাগে আমি তেখেতে আছিলো যেহেতু অথৰাইজ কৰিলে বেলেগে ৰিপ্লাই ল'ব পাৰে এটা চিষ্টেম আছে অথৰাইজ কৰিছে অথৰাইজ কৰিছে অনাৰেবল কালি মোক এটা হোৱাটছআপ মই পাইছো অধ্যক্ষ ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া কুৱেশ্যন আছে তেখেত নাই তেখেতে মোক এটা হোৱাটছআপ মেছেজ দিছে যে তেখেতৰ হৈ উৎপল বৰা ডাঙৰীয়া কুৱেশ্যন কৰিব সিৰাজুদ্দিন আজমল ডাঙৰীয়াৰ পৰা মই অধ্যক্ষ ডাঙৰীয়া ঠিক আছে নহয় এতিয়া সন্মানীয় মন্ত্ৰী অধ্যক্ষ ডাঙৰীয়া এতিয়া এক মিনিট যেহেতু কথাটো উত্থাপন হল আমাৰ কিবাটো আমি আলোচনা কৰি এটা বস্তু আগতে লৈছিলো কি কুৱেশ্যনাৰ নাথাকিলেও সেইটো এডমিট কৰিব মানে তেওঁৰ ৰিপ্লাইটো যেহেতু অলৰেডি ৰিপ্লাইটো দিয়া হলে ইয়াৰ পিছত ইয়াৰ ওপৰত সাপ্লিমেন্টাৰী কোনোবা যদি কৰিব বিচাৰে তো সেই সাপ্লিমেন্টাৰী খিনি ৰিলেভেন্ট উইথ দ্যাট কুৱেশ্যন না মই এটা কথা অকমান এক সেকেন্ড পৌঁছ মানে অথৰাইজ যদি কৰি থৈ আপোনাক কাগজ দিছে ইউ হেভ দ্য পাৱাৰ কিন্তু যদি অথৰাইজ নকৰাকে যদি আপুনি নামটো আহে মোৰ এইটো কৰিলে ঠিক নহয় মন্ত্ৰীজনে গম পাব লাগে গম পাব স্যাৰ মন্ত্ৰীজনে গম পাব লাগে যে খেত নাই অথৰাইজ কৰা আছে এইটো জানিব লাগিব তেতিয়া সুবিধা আৰু অথৰাইজ নকৰিলে কিন্তু একেবাৰে দিব হয় অথৰাইজ কৰিলে মন্ত্ৰীগৰাকী হ'ব আমি এতিয়া নেক্সট বিএসসি নেক্সট বিএসসি আমি আলোচনা কৰি এই ক্ষেত্ৰত সিদ্ধান্ত লম হয় আৰু সেই মতে যিবিলাক কুৱেশ্যন অথৰাইজ কৰে এতিয়া মোক লিখি দিয়ে অথৰাইজেশ্যনটো মোৰ তাত আছে এতিয়া লিখাটো সিৰাজ উদ্দিন এমএলএ কোনি অধ্যক্ষ ডাঙৰীয়া এটা উত্তৰটো কম হয় তেখেতে যিখন ডবকা টাউনৰ কথা কৈছে ডবকা টাউনত যমুনা নদীয়ে গৰাখহনীয়াৰ ফলত ক্ষয়ক্ষতিৰ কথা কৈছে অধ্যক্ষ ডাঙৰীয়া আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু ফিল্ড লেভেলৰ অফিচাৰসকলে গৈ তাতে বহুত এক্টিভ ইৰোজন প্ৰত্যক্ষ কৰা নাই যদিওবা আমাৰ ডিপাৰ্টমেণ্টে প্ৰত্যক্ষ কৰা নাই মাননীয় সদস্যগৰাকীৰ যিহেতু কুৱেশ্যনটো চিৰিয়াছ মই তেখেতক অনুৰোধ কৰিব খোজো তেখেতে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু ফিল্ড লেভেল অফিচাৰসকলক লগত লৈ সেই জেগাখিনি ভিজিট কৰক ভিজিট কৰি যদি কিবা তেখেতলোকে একেলগে পায় জইণ্ট ভিজিটত যদি কিবা পায় আমাক যদি জনাই নিশ্চয়কৈ তাৰ কামখিনি কৰা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 184 শ্ৰী চক্ৰধৰ গগৈ মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মধ্যে ৰখা হৈছে সাপ্লিমেন্টাৰী ধন্যবাদ অধ্যক্ষ মহোদয় মই কৃষক আৰু কৃষি সম্পৰ্কীয় এটা প্ৰশ্ন উত্থাপন কৰিছিলো আৰু মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰ প্ৰদান কৰিছে উত্তৰখিনি মই ভালেই পাইছো কিন্তু তাৰ মাজতে দুটিমান মনৰ কথা আছে মই মাননীয় মন্ত্ৰী মহোদয়ক জনাম আৰু এটা কথা কৈ মই আনন্দিত হৈছো যে এইবাৰ মোৰ সমষ্টিত বানপানী হোৱাৰ পাছত মাননীয় মন্ত্ৰী মহোদয়ৰ ওচৰলৈ মই এখন দৰখাস্ত লৈ আহিছিলো যেতিয়া বানপানী হৈয়ে আছিলে বাৰিষা আৰু ছাৰক এটাই অনুৰোধ জনাইছিলো যে আপুনি ছাৰ এবাৰ সোনকালে শস্যৰ বীজবিলাক দিয়াৰ ব্যৱস্থা কৰিব লাগে মোৰ সমষ্টিটো যথেষ্ট পানী হৈছে আৰু তেখেতে কথাখিনি এডমিট কৰিছিলে আৰু সেই অনুসৰি মোক কথাও দিছিলে যে যিমান পাৰো মই সোনকালে অনাৰ ব্যৱস্থা কৰিম আৰু তোমাৰ সমষ্টিটো দিয়াৰ ব্যৱস্থা কৰিম ঠিক তেনেধৰণেই মোৰ সমষ্টিত পাবৰ কাৰণে সক্ষম হৈছিলে তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক পলমকৈ হলেও ধন্যবাদ জনাইছো মই প্ৰথম এটা প্ৰশ্ন আছিলে যে 2016 চনৰ পৰা বৰ্তমানলৈকে মোৰ সমষ্টিত বা ডিব্ৰুগড় জিলাত কিমানখন ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ দিয়া হ'ল মন্ত্ৰী মহোদয়ে জনাইছে উত্তৰত ধুনীয়াকে প্ৰায় 679খন দিছে ট্ৰেক্টৰ আৰু 312খন পাৱাৰ টিলাৰ দিছে এটা মন্ত্ৰী মহোদয়ক এই সম্পৰ্কত মই এটা কথা জাস্ট ক'ব খুজিছো যে আমাৰ যিবিলাক ট্ৰেক্টৰ সমষ্টিবিলাকলৈ গৈছে গাঁওবিলাকলৈ গৈছে তাৰে কিছু অংশ ট্ৰেক্টৰ কিন্তু কৃষি কৰ্মত মানে নিয়োজিত হৈ থকা নাই এইখিনি কেনেকৈ অলপ কৃষি কৰ্মত নিয়োজিত কৰিব পাৰি এইটো অলপ নিশ্চিত কৰিলে ভাল হয় নহলে কি হয় আপোনাৰ ট্ৰেক্টৰ হাল বোৱা দামটো বহুত বেছি বৃদ্ধি হৈ গৈছে গৈ 500 400 টকা ওপৰতটো হয়ে 500 পৰ্যন্ত হৈছে গতিকে এইটো নিয়ন্ত্ৰণ কৰিলে
কৃষি কৰ্মত ট্ৰেক্টৰবিলাক লাগিব আৰু কম দামত হাল বাব বুলি মই ভাবিছো। এই সম্পৰ্কত তেখেতে এটা নিশ্চয় নিৰ্দেশনা দিব। কুৱেশ্যনটো কৰক। মই এইটোৱে কুৱেশ্যনটো যে এই সম্পৰ্কত তেখেতে এটা ব্যৱস্থা ল'ব লাগে। আৰু 2 নম্বৰ কথা হ'ল শস্যৰ বীজ যিটো বিতৰণ কৰিলে, শস্যৰ বীজটো ভালেই পাইছে, নোপোৱা নহয়। কিন্তু মই এইবাৰ এটা ডাঙৰ কথা অনুভৱ কৰিলো যে আমাৰ বানপানী হোৱাৰ পাছত যিহেতুকে বানপানী বহুত দেৰিলৈকে হৈ থাকিলে, এই যিবিলাক আধুনিক ধানৰ যিবোৰ বীজ আছে, এই বীজবোৰ দেৰিকে ৰুলে নহয়। গতিকে কৃষক বিলাকে বিচাৰে যে পুৰণি আমাৰ গাঁৱলীয়া যিবিলাক ধানৰ সঁচ আছিলে, সেই ধানৰ সঁচবিলাক তেখেতলোকে বিচাৰে। তো অহাবাৰ তেনেকুৱা ধৰণৰ পুৰণি ধানৰো সঁচৰ ব্যৱস্থা কৰিব নেকি, এইটো মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছো। মহোদয় মই আৰু নুঠো আৰু একেবাৰতে কৈ দিছো। আৰু এটা মোৰ মনত প্ৰশ্ন আহিছে যে আমাৰ কৃষি চক্ৰবিলাক এতিয়া যিহেতুকে সমষ্টি ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যন হোৱাৰ পাছত কৃষি চক্ৰবিলাক এগ্ৰিকালচাৰ যিবোৰ চাৰ্কুল আছে 2-3টা সমষ্টিত মানে বিতৰণ হৈ আছে। গতিকে ইয়াক এটা সমষ্টিৰ ভিতৰত কনফাইন কৰিব পাৰি নেকি, এইটো নিশ্চিত কৰিব লাগে। তেতিয়া কি হ'ব, আমি নিৰ্দিষ্ট মানুহৰ ভিতৰত বয় বস্তুখিনি পাবলৈ সক্ষম হ'ম বুলি ভাবিছো। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব জনালে আমি নিশ্চয় উপকৃত হ'ম। আৰু কৃষকসকলক এইবাৰ যিখিনি আলুৰ সঁচ দিয়া হৈছিলে, আলুৰ সঁচখিনি এবাৰ বহুত ভাল সঁচ দিছিলে, কিন্তু অলপ পলমকৈ এখিনি আলুৰ সঁচ গ'ল। সেইখিনি কিন্তু যোৱা কিছুদিনৰ আগত হৈ যোৱা এজাক প্ৰচণ্ড মানে শিলাবৃষ্টিয়ে গোটেই ভালকৈ হোৱা আলুখিনিও নষ্ট কৰিলে। বিশেষকৈ মোৰ বগীবিল এলেকাত সাংঘাতিক ধৰণে আলু খেতি এবাৰ নষ্ট হৈছে। গতিকে সেই কৃষকবিলাকক কিবা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব নেকি, এইখিনি মই জানিব বিচাৰিছো। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য চক্ৰধৰ গগৈ ডাঙৰীয়াই বানপানীৰ সময়তে মোৰ ওচৰলৈ আহিছিল আৰু তেখেতৰ সমষ্টিৰ কৃষক ৰাইজে সন্মুখীন হোৱা যিবিলাক সমস্যা সেইবিলাক উল্লেখ কৰিছিল। তেখেতৰ সমষ্টিৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আৰু প্ৰত্যেক বছৰে উৎসৱৰ দৰে বানপানীও হয়। মই বানপানীৰ সময়ত সেই সমষ্টিত গৈছো কেইবাৰমান। মই সমস্যাখিনি নিজেও দেখিছো আৰু তেখেতে সন্তুষ্টি প্ৰকাশ কৰিছে যে আমি শস্যৰ বীজ সময়মতে দিছো। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আৰু কৃষি ক্ষেত্ৰলৈ আমি এটা যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমি অনবৰতে আমি চেষ্টা কৰি আছো। খেতিয়কে বৰ্তমান সময়ত সন্মুখীন হোৱা সমস্যাবিলাক আমি খুব সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছো, কাৰণ ক্লাইমেট চেঞ্জটো আমাৰ কাৰণে এটা বৰ্তমান সময়ত ডাঙৰ প্ৰত্যাহ্বান। কৃষি বিশ্ববিদ্যালয়ে কেতবোৰ ফ্লাড টলাৰেণ্ট ভেৰাইটি, ৰঞ্জিত চাহবান, বাহাদুৰ চাহবান এইবিলাক উদ্ভাৱন কৰি উলিয়াইছে। আৰু এতিয়া দেখা গৈছে যে ৰাজ্যখনত প্ৰত্যেক বছৰে বানপানীৰ দৰে খৰাঙো হোৱা আৰম্ভ হৈছে। সেই ক্ষেত্ৰতো আমি কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আমি আলোচনা কৰিছো। আৰু আমি গগৈ ডাঙৰীয়াক এটা কথা জনাব খোজো যে আমি আলুৰ বীজ দিয়াৰ পিছতে তেখেতে বীজবিলাক ভাল বুলি কৈছে, মোক শুনি ভাল লাগিছে। খুব ভালকৈ লহপহকৈ বাঢ়ি অহাৰ পাছতো নষ্ট হ'ল। গতিকে আমি তেখেতক এটাই অনুৰোধ জনাম আৰু তেখেতৰ লগতে আমি সমূহ সন্মানীয় সদস্যক, যিহেতু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এটা আমাৰ এটা মিছন মোডত চলি থকা স্কিম, এই স্কিমটো সম্পৰ্কে আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ মোক উত্তৰ দিবলৈ দিয়ক মাননীয় অধ্যক্ষ মহোদয়, সজাগ নহয়। গতিকে মই সন্মানীয় সদস্যসকলক মই অনুৰোধ জনাব বিচাৰিছো যাতে এই স্কিমটোৰ লগত খেতিয়কসকল যাতে জড়িত হয়, আৰু তেতিয়াহ'লে মই ভাবো যে খেতিয়কসকল নিশ্চয় উপকৃত হ'ব। আৰু গগৈ ডাঙৰীয়াই এটা কথা কৈছে যে পুৰণি ধানৰ যিবিলাক বীজ, কিছুমান হয় পুৰণি বীজ আছে যিবিলাক বহুতে ভাল বুলি কয়। এই গোটেই কথাখিনি আমি কৃষি বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰিম যে ৰাজ্যখনত বৰ্তমান যি জলবায়ু, সেই জলবায়ু অনুকূল কি বীজ দিলে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত হয়। গতিকে সেই ক্ষেত্ৰত মই ভাবো যে আমি যদি কৃষি বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰোঁ, সময়ে সময়ে আমি আলোচনা কৰিছো, তেতিয়াহ'লে নিশ্চয় কৃষক ৰাইজ উপকৃত হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰ অহাৰ পাছত 2016 চনৰ পৰা মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈকে কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে স্পেচিফিক এনসাৰ মই এই এনসাৰটোকে অধ্যক্ষ মহোদয় দিবলৈ কৈছো ট্ৰেক্টৰ বিলাক বাহিৰলৈ লৈ যোৱা কথা কৈছে সেইটো যাতে কৰিব নোৱাৰে কাৰণ 17,000তকৈ অধিক ট্ৰেক্টৰ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ 95% য'ত সাবসিডি আছিল আৰু দিয়া হৈছিল আৰু এই কথাখিনি নহবৰ বাবে যাতে কোনেও ট্ৰেক্টৰ বেলেগক বিক্ৰী কৰিব নোৱাৰে আমি তেতিয়া পৰিবহন বিভাগৰ লগতো এই সম্পৰ্কত আলোচনা কৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলো তো মই অনুৰোধ জনাম আমাৰ সন্মানীয় সদস্যসকলে যাতে এই ক্ষেত্ৰত অকমান ৰাইজৰ জৰিয়তে অলপ যাতে চকু ৰাখে যাতে যি কামত এই ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে সেই কামতে যাতে ব্যৱহাৰ কৰে নহয় চকু কেনেকে ৰাখিব এই কাৰণে বিক্ৰী হয় কি হল আমি যিখিনি দিও ৰিকমেন্ড কৰো কৃষকক সেইখিনি নহয় মাজত দালাল সোমাই লৈ যায় আৰু বিক্ৰী কৰি নাই নাই দালালে আমাৰ বিভাগত কাম কৰিব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় আজি সিলেকশন যিবিলাক কমিটি আছে মই অন্য স্কিমৰ কথা কৈছো আজি পাৱাৰ টিলাৰ বা যিবিলাক কৃষি যন্ত্ৰপাতি দিছো তাত ডেপুটি কমিশনাৰ ডিস্ট্ৰিক্ট কমিশনাৰ হৈছে অধ্যক্ষ আৰু সন্মানীয় সদস্যসকল হৈছে তাৰ মেম্বাৰ সন্মানীয় সদস্যসকল মেম্বাৰ গতিকে সন্মানীয় সদস্যসকলে নিজে এচাৰ্ট কৰক নিজৰ ক্ষমতা নিজৰ কৰ্তৃত্ব মই ভাবো যে এচাৰ্ট কৰিলে ডেফিনেটলি এনেকুৱা নহব ধন্যবাদ কৃষি চক্ৰ পুনৰ্গঠনৰ সম্পৰ্কত ছাৰ কৈছিলো কৃষি চক্ৰটো ছাৰ জাকিৰে কিবা সাপ্লিমেন্টাৰি কৰিব প্লিজ অধ্যক্ষ ডাঙৰীয়া বিজেপি চৰকাৰে সদায় কৃষকৰ আয় দুগুণ কৰিম বুলি কৈ আছে কিন্তু তাৰ পিছতো আজি মাননীয় মন্ত্ৰী ডাঙৰীয়াই যি উত্তৰ দিছে 2016 চনৰ পৰা বৰ্তমানলৈ এই বিভাগৰ জৰিয়তে 17,356খন ট্ৰেক্টৰ আৰু 3,318খন পাৱাৰ টিলাৰ দিছে য'ত অসমত 26,000ৰো ওপৰত ৰাজহুৱা গাঁও আছে গতিকে 26,000ৰ ওপৰত ৰাজহুৱা গাঁও থকা এখন ৰাজ্যত বিভাগে আৰু কৃষি প্ৰধান এখন ৰাজ্য কৃষকৰ সংখ্যা যথেষ্ট উৎপাদন বৃদ্ধিৰ কথা কয় কিন্তু ৰাজ সাহায্যত থকা ট্ৰেক্টৰ মাত্ৰ 17,356খন দিছে গতিকে বিভাগৰ হাতত ধন নাই নে বিভাগৰ মন নাই এই কথাটো মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় বিভাগৰ মনো আছে বিভাগৰ ধনো আছে বিভাগৰ ৰাজনৈতিক ইচ্ছা আছে চাওক 2016 চনৰ আগত ইয়াত কৃষি বিভাগে কিমান ট্ৰেক্টৰ দিছিল তাৰ কিবা তথ্য যদি তেখেতে সদনৰ মজিয়াত দিয়ে তেতিয়াহ'লে ভাল পাম দিব নোৱাৰে কাৰণ দিয়া নাছিল ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক চান্স দিলে কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে এইবাৰ বাজেটত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে তেতিয়া আজি 2016 চনৰ আগত ধানৰ মূল্য আছিল 600 টকা আৰু মানুহে যিটো আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আৰু কৃষি বুলিলে মানুহৰ মনলৈ ধান খেতিৰ কথাটো মনলৈ আহে কাৰণ বেছিভাগেই ধান খেতি কৰে কিন্তু ধান খেতি কৰিবলৈ এৰি দিছিল প্ৰায় 10 লাখ হেক্টৰ মাটি চন কৰি লৈছিল কাৰণ তেওঁলোকে উচিত মূল্য নাপায় কিন্তু যেতিয়া MSP দিয়াৰ মিনিমাম সমৰ্থন মূল্য দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিলে তেতিয়া আজি বাহিৰতো তেওঁলোকৰ মিলৰ মালিক বিলাকে অধিক সেই একেই দামত ক্ৰয় কৰি স্যাৰ মই ট্ৰেক্টৰৰ কথা কৈছো মোক উত্তৰ দিব লাগে স্যাৰ মোক উত্তৰটো দিবলৈ মই ট্ৰেক্টৰৰ কথাই কম গতিকে ট্ৰেক্টৰ মই কৈছো যে আমি ৰাজহুৱা গাঁৱৰ 26,000 কৃষি কৈছে গতিকে আমি প্ৰতিখন ৰাজহুৱা গাঁৱৰ একোটা আত্মসহায়ক গোটক ট্ৰেক্টৰ দিয়াৰ সিদ্ধান্ত লৈছো আজি বেছিভাগেই হৈছে কিছুমান উজনি অসমৰ বহুত বাগান আছে সেইবিলাকত কোনো গাঁও নাই আৰু চৰ আছে তেওঁলোকক মাটিৰ পট্টা নাই ক'ৰ পৰা আহে কিবা কৰে থাকে সেইবিলাকক আৰু ট্ৰেক্টৰ দিব নোৱাৰি এনেই মানুহখিনি পৰিশ্ৰমী খেতি বাতি কৰে যদিও অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ সেইবোৰ অঞ্চলত দিয়ে বা দৰৱ পাতি দিয়ে খেতি কিন্তু কৰে যে কি নহওক এতিয়া চৰকাৰ দিবলৈ সাজু আছে এতিয়া VLFMBৰ জৰিয়তে আমি দিছো এছমামৰ জৰিয়তে দিছো বেলেগ বেলেগ আঁচনি এতিয়া দাজুগাৰ জৰিয়তে আমি দিছো এইখিনি মোটামুটি এইকেইটা স্কিমতে দিয়া হৈছে ইয়াতকৈ অধিক ট্ৰেক্টৰ অধিক পাৱাৰ টিলাৰ মই ভাবো যে মোৰ হাতত যিখিনি ইয়াত কিবা 3,000ৰ কথা কৈছে কিন্তু মই ভাবো যে পাৱাৰ টিলাৰ ইয়াত 7-8,000তকৈ মোৰ কাৰ্যকালতে মই বেছি পৰিমাণৰ পাৱাৰ টিলাৰ দিছো উত্তৰ আপোনালোকে দিছে নেক্সট তথ্য আপোনাৰ ডিপাৰ্টমেণ্টে MSP 600 কিমান টকা হৈছে উত্তৰ তেখেতৰ আপুনি বেলেগ প্ৰশ্ন 3,317 মই আপোনাৰ প্ৰশ্নৰ আপোনাক কোনো বিষয় আপোনাক বিফতে পৰিচালিত কৰিছে ঠিক আছে এইটো মই অনুসন্ধান কৰিম আপোনাৰ বিষয় আপোনাক বিফতে পৰিচালিত কৰিছে প্ৰশ্ন কৰিছো যে প্ৰত্যেকটো ৰাজহুৱা ট্ৰেক্টৰ পাবনে নাই পাৱাৰ টিলাৰ বিভিন্ন আঁচনি দিয়া তেখেতে বেলেগ উত্তৰ দি আছে নহয় মই উত্তৰ ঠিকে দিছো
আপুনি বেলেগ উত্তৰ দিছে, ধানৰ কথাটো কৈছে বেলেগ। আনি আপুনি আমাক মোৰ প্ৰশ্ন উত্তৰ দিয়ক, ট্ৰেক্টৰ প্ৰতিটো ৰাজহুৱা গাঁৱত দিবনে নাই? প্ৰতিখন ৰাজহুৱা গাঁৱত যদি আবেদন আহে, আবেদনটো বিচৰাই হৈছিল, কাৰণ তেনেকুৱা ৰাজহুৱা গাঁৱৰ যিবিলাক তথ্য পাতি যিটো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াত পৰা নাই কাৰণে সকলক দিয়া হোৱা নাই। কৃষকৰ ট্ৰেক্টৰ ল'ব। থেংক ইউ। ৰিপ্লাই দিলে তেখেতে MSP কিমান টকা হৈছে? এপ্লিকেশ্যন পালে হৈ যাব আৰু কি আছে? সাপ্লিমেণ্টাৰী স্পষ্ট নহ'লেও এইটোৱেই উত্তৰ আৰু কি কৰিব। অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে যে অসমত পাৱাৰ টিলাৰ, পাৱাৰ পাম্প বা অন্যান্য কিছু সঁজুলি দি আছে, কিন্তু পৰিতাপৰ বিষয় যে এইবিলাক সমষ্টি ভিত্তিত নিশ্চয় দিয়া নাই ছাৰ। কাৰণ পাৱাৰ টিলাৰ, পাৱাৰ পাম্প বিতৰণ, বিশেষকৈ আমি বৰপেটা জিলাৰ কথা ক'ব পাৰোঁ, ইয়াতে কোনো ধৰণৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত আমি জনপ্ৰতিনিধি হিচাপে কোনোদিন ডিউ এডিউ বা আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত কোনো ধৰণৰ মিটিং বা আমন্ত্ৰণ নকৰে বা আমাৰ হতুৱাই কোনো স্কিম নলয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিখিনি খাদ্য শস্য বিতৰণ কৰা হয়, আপোনালোকৰ এটা পথাৰ কমিটি ডিপাৰ্টমেণ্টৰ পৰা কৰা আছে চাগে। মই প্ৰথম বছৰৰ পৰা লাগি আছো যে এই পথাৰ কমিটিসমূহৰ কোনো অস্তিত্ব নাই সমষ্টিত। গতিকে সঁচা কৃষক যিসকল কষ্ট কৰে তেওঁলোকৰ হতুৱাই এই পথাৰ কমিটিসমূহ বনাব লাগে, আৰু যাতে যিখিনি খাদ্য শস্য আপোনালোকৰ কুৱেশ্যন নহয় কাৰণে এনচাৰ দিবলৈ দিগদাৰ। কৰিব নে নকৰিব, দিব নে নেদিব, কুৱেশ্যন এনেকুৱা হ'ব লাগে। এটা এনচাৰো ঠিক নাই, কুৱেশ্যনো ঠিক নাই। মই টু দি পইণ্টে কৰি আছো ছাৰ। নতুনকে পথাৰ কমিটি গঠন কৰি খাদ্য শস্যসমূহ বিতৰণ কৰিব নেকি, আৰু প্ৰত্যেকটো সমষ্টি ভিত্তিত পাৱাৰ পাম্প, পাৱাৰ টিলাৰ সম পৰিমাণে বিতৰণ কৰিব নেকি, আৰু আমাৰ জনপ্ৰতিনিধিসকলক লগত লৈ যাতে এই হিতাধিকাৰী বাছনি কৰিব পৰা যায় নেকি, এই বিষয়ে সভাপতি ডাঙৰীয়াৰ পৰা জানিব খুজিছো। MSPৰ মূল্য 600ৰ পৰা কিমান টকা? মাননীয় অধ্যক্ষ মহোদয়, এতিয়া সমষ্টি ভিত্তিত সম পৰিমাণৰ দিয়াটো অসুবিধা, কাৰণ এতিয়া গুৱাহাটী মহানগৰখনতে ইয়াত আৰু চাদৰ ওপৰত খেতি কৰিলে হ'ব। কিছুমান সমষ্টি আছে বেছিভাগেই নগৰ এলেকাত পৰে, কিছুমান গ্ৰাম্য এলেকাত পৰে। কিন্তু মই আকৌ কৈছো এইটো কথা মাননীয় অধ্যক্ষ মহোদয়, যে জিলা ভিত্তিত এখন কমিটি আছে য'ত ডিষ্ট্ৰিক্ট কমিশনাৰ হৈছে চেয়াৰমেন আৰু বিধায়কসকল হৈছে মেম্বাৰ। গতিকে মই ভাবো যে বিধায়কসকল এই কথাটোত বিধায়কসকলে নজনা নহয়। গতিকে বিধায়কসকলে ডিষ্ট্ৰিক্ট কমিশনাৰৰ লগত আলোচনা কৰিব, আৰু আমিও ডিষ্ট্ৰিক্ট ডেপুটি কমিশনাৰক এই কথাখিনি ক'ম যাতে সন্মানীয় বিধায়কসকলক লৈ এই আঁচনিবিলাক সফলভাৱে ৰূপায়ণ কৰা যাতে ব্যৱস্থা কৰে। MSPৰ মূল্য 600ৰ পৰা কিমান টকা হৈছে ছাৰ? MSPৰ মূল্য ছাৰ, MSPৰ মূল্য 600 টকাৰ পৰা কিমান টকা হৈছে? MSP 185 600 পৰা কিমান টকা হৈছে MSPৰ মূল্যটো? প্লিজ সেটো যদি কল অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত হৈছে। মাননীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ সতীৰ্থ বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ হৈ মই এই প্ৰশ্নটো সুধিবলৈ ওলাইছো। আৰু যোৱাকালি তেখেতৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰা যিটো উত্তৰ আহিছে বিভাগৰ পৰা, যথেষ্ট ভাল উত্তৰ দিছে। বানপানীৰ সময়ত মাননীয় মন্ত্ৰী ডাঙৰীয়া সেই স্থানলৈ এবাৰ গৈছিল, তাৰ ৰাইজে যথেষ্ট ভাল পাইছিল, আৰু তাৰ পিছত যিটো উত্তৰ তেখেতে দিছে যথেষ্ট এণ্টি ইৰ'শ্যন মেজাৰ তাত লোৱা হৈছে, আৰু কেইবাটাও ষ্টেজত ইতিমধ্যে কাম কৰিছে। মই লগতে এটা প্ৰশ্ন সুধিব বিচাৰিছো ছাপ্লিমেণ্টাৰী হিচাপে, যে নেচিডৰ আণ্ডাৰত তেখেতেও কৈছিল সন্মানীয় সদস্যগৰাকীয়ে যে উত্তৰ নাই লোৱা বুলি কৈছে, ভৱিষ্যতে যাতে বাকী থকা কামখিনি কৰি এই জাঁজি নদীৰ যি সমস্যা আছে সেই সমস্যাখিনি যাতে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, যিহেতু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে অসমৰ প্ৰতিটো অঞ্চলত বানপানী খহনীয়া প্ৰতিৰোধৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই গঢ়া ব্যৱস্থাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে তেখেতৰ চৰকাৰ আৰু আমাৰ বিভাগক ধন্যবাদ জনাই মই বাকী যিখন কামৰ কথা কৈছে ছাপ্লিমেণ্টাৰী তেখেতে মই নেচিডৰ আণ্ডাৰত লোৱা হোৱা নাই বুলি কৈছে, যদি ল'ব পাৰে তেতিয়াহ'লে যথেষ্ট ভাল হ'ব, স্থানীয় ৰাইজখিনিয়ে যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া, মই নিজেও সেই অঞ্চললৈকে গৈছিলো যোৱা বছৰ। গৈ অধ্যক্ষ ডাঙৰীয়া 5.5 কোটি টকাৰে আমি 6টা স্থানত এণ্টি ইৰ'জন মেজাৰ্ছ লৈছিলো। এটা হৈছিলে বৰা গাঁও, তাত 90 মিটাৰ, এটা হৈছিলে খেনচুৱা গাঁও, তাতে 60 মিটাৰ,
গায়ন গাঁও তাত ৭৫ মিটাৰ, ধেমাজি গাঁও ১৩৫ মিটাৰ, হাতীমূৰীয়া ১৩০ মিটাৰ, তেতেলীগুৰি অধ্যক্ষ ডাঙৰীয়া ৩০ মিটাৰ। এই ৬টা স্থানত মাননীয় সদস্যগৰাকীৰ সমষ্টিত চাজি নদীৰ লেফ্ট বেংকত আমি এণ্টি ইৰোজন মেজাৰ্ছ লৈছিলোঁ আৰু কাম সম্পূৰ্ণ হ'ল। অধ্যক্ষ ডাঙৰীয়া, এই মুহূৰ্তত মোৰ হাতত যিমানখিনি খবৰ আছে বা মই নিজেও গৈছিলোঁ, ইৰোজন এফেক্টেড এৰিয়া বহুত বেছি নাই, কিন্তু অধ্যক্ষ ডাঙৰীয়া মই স্বীকাৰ কৰোঁ যে সেই মথাউৰিটো অতি সোনকালে আমি পাৰিলে পকীকৰণ কৰিব লাগে। যথেষ্ট দীঘলীয়া এটা মথাউৰি আৰু যথেষ্ট সংখ্যক মানুহ সেই নদীৰ কাষত বা সেই মথাউৰিৰ কাষত থাকে, কিন্তু অধ্যক্ষ ডাঙৰীয়া ৰাস্তাৰ পকীকৰণটো PWD বিভাগে কৰে। সেইটো কাম আমি চিলেকশ্যন কৰোঁ, কিন্তু কামখিনি এক্সিকিউশ্যন কৰে PWD বিভাগে। অধ্যক্ষ ডাঙৰীয়া, সদনত জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা 4 বছৰত আমি প্ৰায় 1000 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এই ৰাস্তাটো যদি কৰিব পাৰোঁ, এই মথাউৰিটো যদি কৰিব পাৰোঁ, অত্যন্ত সুখী হ'ম মই নিজেও ব্যক্তিগতভাৱে, কাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। অধ্যক্ষ ডাঙৰীয়া, PWD বিভাগক মই অনুৰোধ কৰিম যাতে অতি সোনকালে নেচিছে হওক বা অন্য কিবা হেডৰ পৰাই হওক, সেই মথাউৰিটো যাতে পকীকৰণ কৰে, তাৰ কাৰণে মই PWD বিভাগক অনুৰোধ কৰিম। Question number 186, Sri Misbahul Islam Losco. অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। স্যার, মোৰ সমষ্টি বৰখলা, যেতিয়া কাছাৰ বানপানী হয় ফাৰ্ষ্ট বৰ সমষ্টিত যায়। আমি মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, তেখেতে কেইটামান দিছে ক'ত ক'ত হয় ইৰোশ্যন হৈ আছে, কিন্তু আজিলৈকে এটাও টেণ্ডাৰ কৰিব পৰা নাই। এইকাৰণে মই কৈছোঁ যে আপুনি হাতীঘাট, নৰ্থ বুঢ়ীবাই, তাৰপিছত গাগ্ৰাপাল, এই যে 3টা ব্ৰিজেছ আছে, এই 3টা ব্ৰিজেছে চব সোমাই যায়, পানী চব সোমাই যায়। আপুনি ইমিডিয়েটলি এইটো কিবা কৰি দিয়ক। আপোনাৰ বহুত দিনৰ পৰা কৈ আছো, এই 3টা আমাৰ মোষ্ট ইম্পৰ্টেণ্ট। অধ্যক্ষ ডাঙৰীয়া, যোৱাবেলি বানপানীত মই ইয়াৰে 2টা স্থানলৈকে নিজে গৈছিলোঁ আৰু ভিজিট কৰি আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ বিধায়কগৰাকীক তাতে নাপালোঁ। তেখেতক যদি তেতিয়া পালোঁ হয় আৰু অলপ কাম কৰাৰ সুযোগ পালোঁ হয়। অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ যে হাতীৰহাৰ, নৰ্থ বুঢ়ীবালি, উজানগ্ৰাম, জাতিংগামুখ, ঘগ্ৰাপাৰ, এইকেইটা অঞ্চলত অধ্যক্ষ ডাঙৰীয়া ইৰোজন এফেক্টেড হয়, আৰু তাতে আমি টেম্পৰেৰী কাম কৰিছিলোঁ। আৰু টেম্পৰেৰী কাম অধ্যক্ষ ডাঙৰীয়া, আমি সেই কামখিনিৰ কাৰণে 15 ফাইনেন্সত আমি পুঁজি পোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। যদি ইমিডিয়েটলি আমি পুঁজি নাপাওঁ, এই অঞ্চলখিনিত অধ্যক্ষ ডাঙৰীয়া আমি ইমিডিয়েট খুব ভালকৈ টেম্পৰেৰী মেজাৰ্ছত কাম কৰিম। আজি ৰাতিপুৱা মই আমাৰ কাছাৰৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছিলোঁ, তেখেতে মোক কৈছিল যে 10,000 যদি আমি পৰ্কুপাইন পঠাওঁ, এই গোটেইকেইটা স্থানত আমি খুব ভালকৈ কাম কৰিব পাৰিম। অধ্যক্ষ ডাঙৰীয়া, মই সদস্যগৰাকীক আশ্বস্ত কৰিব খোজোঁ, সেই কামখিনি কৰিবলৈকে যত্ন কৰিম। 10,000 পৰ্কুপাইন পঠাই কামখিনি কৰি মানুহক ৰক্ষা কৰিবলৈকে চেষ্টা কৰিম। Thank you. Question number 187, Rikimuddin. অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ বিভিন্ন ঠাইত বেচৰকাৰীভাৱে নিচামুক্তি আৰু পুনৰ্বাস কেন্দ্ৰসমূহ বহু ঠাইত বিভিন্ন ধৰণে গঢ়ি উঠিছে। অধ্যক্ষ মহোদয়, সংবাদ মাধ্যমত বিভিন্ন সময়ত নিচামুক্তি আৰু পুনৰ্বাস কেন্দ্ৰসমূহত কিছু অপ্ৰীতিকৰ ঘটনা প্ৰায় সংঘটিত হোৱাৰ খবৰ আমি অধ্যক্ষ মহোদয় আমি পাই থাকোঁ। মন্ত্ৰী মহোদয়, অধ্যক্ষ মহোদয়ৰ জৰিয়তে দৃষ্টিগোচৰো কৰিছোঁ, কিছু আৱাসিক মাৰপিটৰ ঘটনাও মাজে সময়ে সন্মুখলৈ আহে। অধ্যক্ষ মহোদয়, আমি মাজতে খবৰ পাইছিলোঁ যে মন্ত্ৰী মহোদয় কিছু এনেকুৱা স্থানত ছাডেন ভিজিটো কৰিছিল। অধ্যক্ষ মহোদয়, তেওঁৰ এই ছাডেন ভিজিট অনাগত সময়ত আৰু ক্ষিপ্ৰতৰ হ'বনে? অধ্যক্ষ মহোদয়, ড্ৰাগছৰ বিৰুদ্ধে পুলিচ ডিপাৰ্টমেণ্টে যোৱা সময়ত ভালেখিনি কাৰ্যসূচী লৈছে, কিন্তু অধ্যক্ষ মহোদয়, দুখৰ বিষয় যে বৃহৎ ডাঙৰ পেডলাৰসমূহ এতিয়াও দপদপাই আছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, নিচামুক্তি আৰু পুনৰ্বাস কেন্দ্ৰসমূহৰ কাৰণে যি SOP প্ৰকাশ হৈছে, তাত কিবা সুৰুঙা অধ্যক্ষ মহোদয় থাকি গৈছে নেকি? আৰু মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, এই ক্ষেত্ৰত
ডিপাৰ্টমেণ্টে কিদৰে ক্ষিপ্ৰতৰভাৱে আৰু কোনো ঘটনা সংঘটিত নহবলৈ আৰু এই ক্ষেত্ৰত বিভাগে কি অধিক কাৰ্যক্ষম কৰিছে অলপ বিস্তৃতভাৱে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে উত্থাপন কৰিছে। অধ্যক্ষ ডাঙৰীয়া, মই যেতিয়া আজিৰ পৰা ঠিক ২.৫ বছৰমান আগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী নিযুক্তি পাইছিলোঁ, তাৰ পাছতে অধ্যক্ষ ডাঙৰীয়া মই যিসমূহ নিচামুক্তি কেন্দ্ৰ আছে তাতে যাবলৈকে আৰম্ভ কৰিছিলোঁ। এতিয়াও মাজে মাজে মই গৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, যেতিয়া মই প্ৰথম গৈছিলোঁ এটা চেণ্টাৰলৈকে আমাৰ কমাৰ্চ কলেজৰ ওচৰত, গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত গৈ অধ্যক্ষ ডাঙৰীয়া মই ভয় খাই গৈছিলোঁ। ভয় খাইছিলোঁ, আচৰিত হৈছিলোঁ আৰু এনেকে মানুহ থাকিব পাৰে নেকি, মই আকৌ গৈছোঁ, ভয় খাই গৈছিলোঁ অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা পৰিৱেশ এটা আছিল, এটা খুব বেছি 200 স্কুৱেৰ ফিটৰ ৰুম আছিলে, তাতে প্ৰায় 30জন মান মানুহ আছিলে, ল'ৰা আছিলে আৰু সকলোৱে এটা এটা হাফ পেণ্ট পিন্ধি আছিলে, গাত একো নাছিলে। অধ্যক্ষ ডাঙৰীয়া, তাৰ পাছত দেখিলোঁ তেখেতলোকে শুবলৈ কোনো তাতে বিচনা নাছিলে, মানে গোটেই মানুহখিনি ফ্ল'ৰত বহি আছিলে আৰু তুলি কেইখনমান এনেকে পকাই পকাই ঘূৰণীয়াকৈ থৈ দিয়া হৈছিলে। তাৰপাছত অধ্যক্ষ ডাঙৰীয়া গৈ দেখিলোঁ কিটচেনটো আৰু বিভৎসৰূপ। অধ্যক্ষ ডাঙৰীয়া, তাতে আৰু এটা ৰুম দেখিলোঁ, যিটো ৰুমত এডিকজন আহি প্ৰথম থাকিব লাগে, তেওঁলোকক ডিটক্সিফিকেশ্যন কৰা বুলি কয়, সেইটো আৰু ভয়াৱহ পৰিৱেশ। অধ্যক্ষ ডাঙৰীয়া, মই সেই চেণ্টাৰটো বন্ধ কৰিবলৈকে বাধ্য হৈছিলোঁ আৰু গুৱাহাটীৰ অসমৰ গোটেইখিনি এই যিখিনি বেচৰকাৰী নিচামুক্তি কেন্দ্ৰ আছে তেখেতলোকৰ সংগঠন মালিক সকলোকে মাতি আনি গুৱাহাটীত আমি কেইবাখনো মিটিং কৰিছিলোঁ। মিটিং কৰি অধ্যক্ষ ডাঙৰীয়া পৰৱৰ্তী সময়ত এখন আমি SOP জাৰি কৰিছিলোঁ। SOPখনত এনেকুৱা কৰিব খুজিছিলোঁ অধ্যক্ষ ডাঙৰীয়া, মই একেদিনাই বন্ধ কৰিব খোজা নাই, কাৰণ আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি ফাণ্ডেড আমাৰ তেনেকুৱা আছে অধ্যক্ষ ডাঙৰীয়া 14টা, আমি এইটো ইৰকা চেণ্টাৰ বুলি কওঁ, আৰু আমাৰ ভাৰত চৰকাৰে দিয়া, অসম চৰকাৰে চলোৱা 6টা এনেকুৱা নিচামুক্তি কেন্দ্ৰ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, সেইখিনি আমাৰ কাৰণে এনাফ নহয়, মই স্বীকাৰ কৰিছোঁ। গতিকে প্ৰাইভেট আমাৰ ডি এডিকশ্যন চেণ্টাৰ লাগিব। গতিকে সেইখিনি আমি বন্ধ কৰিব খোজা নাছিলোঁ, আমি তাক ৰেক্টিফিকেশ্যন কৰিব খুজিছিলোঁ বা আমি তাক ইম্প্ৰুভ কৰিব খুজিছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, আমাৰ আহ্বানৰ প্ৰতি সন্মান জনাই, সঁহাৰি জনাই যিমান আমাৰ এছ'চিয়েশ্যন আছিলে সমগ্ৰ অসমৰে সকলো আহিলে, আমি তেখেতলোকক এখন SOP জাৰি কৰিলোঁ যে পাৰ্টিকুলাৰলি এটা 200 স্কুৱেৰ ফিটৰ ৰুমত খুব বেছি 5জন বা 4জন থাকিব পাৰিব, 4জন আমাৰ নিচাগ্ৰস্ত ব্যক্তি থাকিব পাৰিব। ডক্টৰ ৰেগুলাৰ ভিজিট হ'ব লাগিব, খোৱা কেনেকৈ হ'ব লাগিব তাৰ কাৰণে আমি SOP জাৰি কৰিলোঁ, আৰু কেনেকৈ মানুহক ফ্ল'ৰত খুৱাব নোৱাৰিব অধ্যক্ষ ডাঙৰীয়া, বিচনা লাগিব, বিচনাত তুলি লাগিব, লেপ লাগিব, মেট্ৰেছ লাগিব বা ব্লেংকেট লাগিব, এই সমগ্ৰ কথাখিনি আমি খুব ভালদৰে কৰি আজি অধ্যক্ষ ডাঙৰীয়া আমি সফল হৈছোঁ। মই একেবাৰে ক'ব খোজা নাই যে 100% সফল হৈছোঁ, মই ক'ব খোজা নাই। আকৌ কৈছোঁ, এই চেণ্টাৰবিলাক অল আৰ কণ্ডাক্টেড বাই প্ৰাইভেট পাৰ্টিজ। গতিকে আমি প্ৰাইভেট পাৰ্টিক এইটোও ক'ব নোৱাৰোঁ যে বন্ধ কৰিবলৈ দিব নোৱাৰোঁ, বিকজ উই ডোণ্ট হেভ এনাফ এডিকশ্যন গভৰ্ণমেণ্ট চেণ্টাৰ, ডি এডিকশ্যন গভৰ্ণমেণ্ট চেণ্টাৰ উই ডোণ্ট হেভ এনাফ। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি তেওঁলোকক কি কৰিছোঁ, এখন মই ইয়াত পঢ়ি দিম নে অধ্যক্ষ ডাঙৰীয়া, আপোনাক দি দিম। SOP এখন দিছিলোঁ যে দিছ চেণ্টাৰ শুড বি সুইটেবলি লোকেটেড এণ্ড ইজিলি এক্সেচিবল বাই পাব্লিক ট্ৰেন্সপৰ্ট। অধ্যক্ষ ডাঙৰীয়া, আৰু এটা মই লক্ষ্য কৰিছিলোঁ যে এনেকুৱা এটা জেগাত কৰি লয়, ভাড়া ঘৰ এটা লৈ লয়, তাতে সেইখিনিত ডি এডিকশ্যন চেণ্টাৰ থকাৰ পৰিৱেশে নাই, এনেকুৱা কিছুমান কথা আছিলে অধ্যক্ষ ডাঙৰীয়া। আৰু কি হয়, তাতে এনেকুৱা কিছুমান ওখ ডাঙৰ বাউন্সাৰ ৰখাই থৈ দিয়ে, তাতে মাৰপিটো কৰে, আনকি সেই পৰিৱেশ অধ্যক্ষ ডাঙৰীয়া আছিলে। যে সেইবিলাক আমি নাইকিয়া কৰি কি কৰিলোঁ, মাষ্ট হেভ টাই আপছ উইথ নিয়েৰেষ্ট হস্পিটেলছ এণ্ড নাৰ্ছিং হোম টু হেণ্ডেল এমাৰ্জেঞ্চি চিটুৱেশ্যনছ। অধ্যক্ষ ডাঙৰীয়া, ডক্টৰ যোৱা নোযোৱাৰ কোনো কথাই নাছিলে। আমি এতিয়া কৰিলোঁ যে ডক্টৰ যাবই লাগিব, ওচৰৰ হস্পিটেলৰ লগত টাই আপ কৰিবই লাগিব। মেল, ফিমেল এণ্ড ট্ৰেন্সজেণ্ডাৰ পেচেণ্ট শুড বি কেপ্ট ছেপাৰেটলি। অধ্যক্ষ ডাঙৰীয়া, মই যেতিয়া গৈছিলোঁ তেতিয়া অলপ ছেপাৰেটেই আছিলে, কিন্তু বহুত বেছি ছেপাৰেটো নাছিলে, মেল ফিমেল অলমষ্ট একেলগে থাকিছিলে। আমি সেইটো ফ'ৰ্চফুলি অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰিছোঁ। ৰানিং ৱাটাৰ ফেচিলিটি শুড বি দেয়াৰ। অধ্যক্ষ ডাঙৰীয়া, পানীৰ অৱস্থা নাছিল, লেতেৰা আছিল, অত্যন্ত বিভৎস পৰিৱেশ আছিল। অধ্যক্ষ ডাঙৰীয়া, শুড হেভ CCTV cameras, boundary wall and recreational facilities. অধ্যক্ষ ডাঙৰীয়া, facilities requirement, there should be a minimum 50 square feet
পাৰ পেচেণ্ট, স্পেচ পাৰ পেচেণ্ট। অধ্যক্ষ ডাঙৰীয়া 200 স্কোয়াৰ ফিটৰ ৰুমত 4জনহে আৱাসী থাকিব পাৰিব, তাতকৈ থাকিব নোৱাৰে। Bunk bed should be not allowed. Each patient should be provided standard size bed, one mattress, bed, মই যিখিনি ক'লো অধ্যক্ষ ডাঙৰীয়া, linen, a pillow, blanket, and one mosquito net. Bed linen to be changed in at least once in a week. All rooms should be well ventilated and lit. The doors and windows should have iron grills and mosquito nets. Beds should be properly numbered. Human resource requirement অধ্যক্ষ ডাঙৰীয়া দিছিলো আমি project coordinator কোন থাকে কোনো মতলব নাই। মই আকৌ কৈছো, সোমাই গৈছো অধ্যক্ষ ডাঙৰীয়া, মস্ত ওখ ওখ 2জন বাউন্সাৰ থাকে, তেওঁলোকে মালিকো, তেওঁলোকে মেনেজাৰো, আৰু ল'ৰাবিলাকক পিটাৰো অভিযোগ আছিলে। অধ্যক্ষ ডাঙৰীয়া আমি ক'লো যে প্ৰজেক্ট কোঅৰ্ডিনেটৰ লাগিব, অফিচ এছিষ্টেণ্ট কাম একাউণ্টেণ্ট লাগিব, কুক লাগিব, হেল্পাৰ লাগিব, 2জন চকীদাৰ লাগিব, হাউচকিপিং ষ্টাফ লাগিব ফুল টাইম, ডক্টৰ অন কল মাষ্ট হ'ব লাগিব, ডক্টৰ পাৰ্ট টাইম টুৱাইচ এ উইক মেণ্ডেটৰী ভিজিট, সাইকোলজিষ্ট থাকিব লাগিব, অধ্যক্ষ ডাঙৰীয়া কাউন্সিলৰ থাকিব লাগিব, নাৰ্ছ 2গৰাকী থাকিব লাগিব, ৱাৰ্ড বয় 2জন থাকিব লাগিব, য়োগা থেৰাপিষ্ট, ডান্স, মিউজিক। অধ্যক্ষ ডাঙৰীয়া তাত আৰু এটা গণ্ডগোল, মই এতিয়া ক'বলৈ বিধানসভাত কওঁ নে নকওঁ মই ভাবিছো। কৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া কি হয়, মালিক যিজন ধৰ্মৰ হয়, মালিক যিগৰাকী ধৰ্মৰ হয়, সেই ধৰ্মটো তাত ইম্প'জ কৰি দিয়ে। অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কিছুমান মই দেখিছো, মালিক যদি এটা বেলেগ ধৰ্মৰ হয়, তাত কোন ধৰ্মৰ আৱাসী আছে, কোন ধৰ্মৰ ড্ৰাগ এডিক্ট গৈছে, তেওঁলোকৰ হিচাপ নাই। তেওঁলোকে কি কৰে, কাউন্সেলিঙৰ নামত তেওঁলোকে সেই পাৰ্টিকুলাৰ ধৰ্মটোক জাপি দিবলৈ চেষ্টা কৰে। সেইটো আমি অধ্যক্ষ ডাঙৰীয়া বেন কৰিছো। অধ্যক্ষ ডাঙৰীয়া আমি ডিষ্ট্ৰিক্ট লেভেল এখন কমিটি বনাইছো, এন অফিচাৰ ইন দ্য ৰেংক অফ এডিচনেল ডিষ্ট্ৰিক্ট কমিশনাৰ টু বি নমিনেটেড বাই দ্য ডিচি অফ দ্য ডিষ্ট্ৰিক্ট, চেয়াৰপাৰ্চন হ'ব অধ্যক্ষ ডাঙৰীয়া। এন অফিচাৰ নট বিলো দ্য ৰেংক অফ ASP, an officer not below the rank of Joint Commissioner of Police in respect of Guwahati City, অধ্যক্ষ ডাঙৰীয়াৰ মেম্বাৰ হ'ব লাগিব। চেয়াৰমেন চাইল্ড ৱেলফেয়াৰ কমিটি, অধ্যক্ষ ডাঙৰীয়া মেম্বাৰ হ'ব লাগিব। One representative from Office of the Joint Director Health Service, অধ্যক্ষ ডাঙৰীয়া মেম্বাৰ হ'ব লাগিব। District Social Welfare Officer of the concerned district, অধ্যক্ষ ডাঙৰীয়া তাৰ মেম্বাৰ হ'ব লাগিব। অধ্যক্ষ ডাঙৰীয়া এই কথাখিনি আগতে নাছিলে, আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানত নিৰ্দেশত আজিৰ পৰা 2 বছৰ আগত কৰিছো। আগতকৈ অধ্যক্ষ ডাঙৰীয়া সমস্যা কমিছে, আৰু কমাবলৈকে যত্ন কৰিম বুলি সদস্যগৰাকীক মই আশ্বস্ত কৰিম। অধ্যক্ষ মহোদয়, জাকিৰ ভাই এক ছেকেণ্ড। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় ডাঙৰীয়াৰ বক্তব্যত এই নিচামুক্তি কেন্দ্ৰসমূহত কি চলি আছিল, কিভাৱে চলিছিল, আমি বহু আলোচনা সদনত কৰোঁ অধ্যক্ষ মহোদয়। যাৰ ঘৰত এটা ল'ৰা ড্ৰাগছ আসক্ত হয়, সেই গোটেই পৰিয়ালটো কিদৰে জীৱন যাপন কৰে, মানুহক দেখাবও নোৱাৰে, মনে মনে পইচা ধাৰ লৈ ট্ৰিটমেণ্ট কৰিব লগা হয়, এনেকুৱা বহু ঘটনা আছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়, এই SOP-খনৰ কাৰণে ধন্যবাদ জনাইছো। লগতে এইখন যাতে SOP-খন কাৰ্যক্ষম হৈ থাকে, মন্ত্ৰী মহোদয় বিষয়াসকলে সম্পূৰ্ণভাৱে তাৰ তদাৰক কৰে, এই বিষয়ে এক লাইন হ'লেও মই তেওঁৰ পৰা জানিব বিচাৰিম। লগতে অধ্যক্ষ মহোদয়, ৰাজ্যত মহিলা নিচামুক্তি কেন্দ্ৰসমূহ বিশেষভাৱে যাতে তদাৰক কৰে, আৰু কিছুমান কথা আছে মই এইবিলাক সদনত আৰু ক'বলৈ বিচৰা নাই। লগতে অধ্যক্ষ মহোদয়, 1 ছেকেণ্ডৰ মোৰ এটা অনুৰোধ আছে মন্ত্ৰী মহোদয়লৈ। আমাৰ দক্ষিণ কামৰূপ, ছয়গাঁও, পলাকবাৰী, বৌকো, গৰৈমাৰী, চনতলি, চমৰীয়া, এই বৃহত্তৰ অঞ্চলতো আপুনি অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ৰ হাতত নিশ্চয় তথ্য আছে, যথেষ্ট পৰিয়াল ইয়াৰ লগত জড়িত হৈছে, বহুত বিপদত আছে। মই এটা নিচামুক্তি কেন্দ্ৰ সম্পূৰ্ণভাৱে এই বৃহত্তৰ অঞ্চলত স্থাপন কৰিবলৈ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম। আৰু মহিলা নিচামুক্তি কেন্দ্ৰসমূহত অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়, আৰু এই SOP-সমূহ যিদৰে প্ৰকাশ কৰা হৈছে, তাত যাতে কাৰ্যক্ষম হয়, মানে আখৰে আখৰে যাতে পালন হয়, তাৰ ভিতৰত যাতে মন্ত্ৰী মহোদয়ে সম্পূৰ্ণ নজৰ ৰাখে, তাক মই অনুৰোধ জনাইছো। আৰু দক্ষিণ কামৰূপত এটা এনেকুৱা আমাৰ ডাঙৰ অনুষ্ঠান এটা লাগে, তাৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। এই SOP-খন পুৰুষ কেন্দ্ৰিক নহয়, এইখন পুৰুষ, মহিলা, ট্ৰেন্সজেণ্ডাৰ, মই অলৰেডি ক'লো, সকলোতে প্ৰযোজ্য। অধ্যক্ষ ডাঙৰীয়া, তেখেতে এটা নিচামুক্তি কেন্দ্ৰ দক্ষিণ কামৰূপত স্থাপন কৰাৰ কাৰণে কৈছে। আমি অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰলৈকে চিঠি লিখিম, তেখেতলোকক অনুৰোধ জনাম যাতে অতি সোনকালে এটা আমি দক্ষিণ কামৰূপত নিচামুক্তি কেন্দ্ৰ আমি স্থাপন কৰিব পাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, এই SOP-খন এতিয়া ফুল্লি ইমপ্লিমেণ্টেড অধ্যক্ষ ডাঙৰীয়া, গতিকে আৰু আমি ষ্ট্ৰংলি ইমপ্লিমেণ্ট কৰিবলৈকে চেষ্টা কৰিম।
অধ্যক্ষ ডাঙৰীয়া, এটা সময়ত আমি হলিউড আৰু বলিউডৰ চিনেমাতে ড্ৰাগছ খোৱা দেখিছিলোঁ। তো সেই ড্ৰাগছে আজি অসমৰ প্ৰায় সংখ্যক নগৰ চহৰ গাঁৱত প্ৰৱেশ কৰিছে আৰু বহু যুৱক আক্ৰান্ত হৈছে ড্ৰাগছৰ জৰিয়তে। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মাননীয় মন্ত্ৰী ডাঙৰীয়াই জনাইছে যে চৰকাৰীভাৱে নিচামুক্তি কেন্দ্ৰ মাত্ৰ 6খন আছে। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন যে চৰকাৰীভাৱে নিচামুক্তি কেন্দ্ৰ বঢ়োৱাৰ সিদ্ধান্ত বিভাগে ভাবিছে নে নাই? যদি ভাবিছে ভাল কথা, আৰু যদি ভাবা নাই চৰকাৰীভাৱে নিচামুক্তি কেন্দ্ৰ বঢ়াব লাগে আৰু এইটো কেতিয়া বঢ়াব মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো। অধ্যক্ষ ডাঙৰীয়া, চৰকাৰে চলাই 6খন আৰু চৰকাৰী ধনেৰে 14খন চলে। অধ্যক্ষ ডাঙৰীয়া, আমি আৰু 2খন ফৰ উইমেন ডিষ্ট্ৰিক্ট ডি এডিকশ্যন চেণ্টাৰ 4খন আমি প্ৰপ'জ কৰি থৈছো কেন্দ্ৰীয় চৰকাৰক। তাৰে শিৱসাগৰত আছে, নগাঁৱত আছে। অধ্যক্ষ ডাঙৰীয়া, এনেকৈ 4খন আমি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰপ'জ কৰিছো। যদি তেখেতলোকে অনুমোদন দিয়ে অতি সোনকালে আমি স্থাপন কৰিম। ঠিক আছে, ধন্যবাদ। কুৱেশ্যন নম্বৰ 188, শ্ৰী বিনোদ হাজৰিকা। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মধ্যে দিয়া হৈছে। সাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছিলো যিখিনি তথ্য ইতিমধ্যে তেখেতে 100% সত্য আধাৰত এই তথ্যখিনি দিছে, কিন্তু ইয়াত মোৰ কেইটামান ক'ব লগা কথা আছে আৰু মই সাপ্লিমেণ্টাৰী নকৰোঁ, মই ইয়াতে এবাৰে ক'ম। মাননীয় মন্ত্ৰী মহোদয়, যে আপোনাৰ বিভাগটোৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস বাঢ়িছে, যিহেতু 2016 চনৰ পৰা 2025 চনলৈকে বৰ্তমান আপুনি দীৰ্ঘকালীন এজন কৃষি বিভাগৰ মন্ত্ৰী আৰু খুব সুন্দৰভাৱে আপুনি আঁচনিবিলাক ৰূপায়ণ কৰি আছে। এনে ক্ষেত্ৰত আপোনাৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে, কাৰণ মই কৈছিলো যে আমাৰ পাৱাৰ টিলাৰ কথা। পাৱাৰ টিলাৰ আপুনি 188খন আপোনাৰ যোৱা 21 চনৰ পৰা 24 চনলৈকে আপুনি ডিব্ৰুগড় জিলাত 188খন আপোনাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হওক, আপোনাৰ বিভাগৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মই ভাবো যে এতিয়াও আমাৰ ডিব্ৰুগড় জিলাত প্ৰায় 1000ৰো অধিক কৃষকে এপ্লিকেশ্যন কৰি ৰাখিছে। সেইকাৰণে আস্থা আৰু বিশ্বাস বঢ়াৰ কাৰণে মানুহে আবেদনো কৰিছে, দিব বুলি আশাও কৰিছে। সেইকাৰণে মই ভাবো যে আপুনি অলপ এই ক্ষেত্ৰত আপোনাৰ বিভাগৰ পৰা যাতে পাৱাৰ টিলাৰ অলপ বেছিকৈ আপুনি যোগান ধৰিবৰ কাৰণে মই আপোনাক আহ্বান জনাইছো। লগতে আমাৰ ডিব্ৰুগড় জিলাত বিশেষকৈ পিঁয়াজ, ঘেঁহু, তিল, মচুৰমাহ আদি ধৰে বীজৰ যোগানো আপুনি ধৰি আহিছে, কিন্তু কৃষক নাই। কাৰণ আমাৰ এই টকাবিলাক অপচয় হয়। মই কাৰণ আপোনাক এই সদনত দৃষ্টিগোচৰ কৰিব বিচাৰিছো, যিহেতু বিশেষভাৱে আমাৰ সৰিয়হ হওক, আলু খেতিয়ে হওক, ধান খেতিয়ে হওক, এই খেতিবিলাক আমাৰ তাত যথেষ্ট খেতিয়কে খেতিবিলাক কৰে, কিন্তু খুব কম। হয়তো কাৰোবাৰ কিচেন গাৰ্ডেন আছে, কোনোবাই পিঁয়াজ কেইজোপা কেইটা ৰুইছে, সেইটো বেলেগ কথা। কিন্তু কৃষি কৰ্ম হিচাপে যি ধৰণে আমি টনে টনে কুইণ্টেলে কুইণ্টেলে আমি যোগান ধৰো, কিন্তু সেই যোগান আমাৰ পিছত আমি দেখিবলৈ পাইছো যে তাত ঘেঁহুবিলাক মানে তাত কঠীয়ালৈ ৰূপান্তৰ হৈছে। সেইকাৰণে আপোনাক আহ্বান জনাম যে ঠাই বিশেষে আপুনি এইখিনি যোগান ধৰিবৰ কাৰণে ডিব্ৰুগড় জিলাত মই অনুৰোধ জনাম। লগতে ধানৰ ক্ষেত্ৰত যদি চাওঁ যে আমাৰ হাইব্ৰিড ধানটো তাত আমাৰ যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে। যোৱা সময়খিনিতো আপুনি হাইব্ৰিড ধানৰ বীজ আপুনি আমাৰ ডিব্ৰুগড় জিলালৈকে দিছে, আৰু এই হাইব্ৰিড ধানৰ যোগেদি আমাৰ খেতিয়কসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে। কিন্তু বহু সময়ত কুৱেশ্যনটো কৰক না, মই এইটোৱে কৈ আছো যে ধান এতিয়া কথা হ'ল কি, আমাৰ বিনা 10, বিনা 11 এইবিলাক ল' প্ৰডাকশ্যন। যোৱা সময়তো অলপ অলপ দিছিলে, কিন্তু তাত প্ৰডাকশ্যন একেবাৰে হোৱা নাই। সেইকাৰণে সেই ধানখিনি আপুনি যাতে আমাৰ তালৈ নপঠায়। এতিয়া নুমলী চেভিক গ্ৰীণ, এইটো হ'ল পতান, একেবাৰে হয় পতান হয়। সেইকাৰণে এইবিলাক ধান নিদি আপুনি বানপানী অঞ্চলত, আমাৰ চক্ৰ গগৈ ডাঙৰীয়াক কোৱাৰ ধৰণে আপুনি বানপানী অঞ্চলত আমাৰ যিবিলাক পুৰণা ধান বীজবিলাক আছে সেইখিনি যোগান ধৰিব লাগে। আৰু আমাৰ যিবিলাক আইলেণ্ড আছে সেইখিনিত অন্ততঃ হাইব্ৰিডে যথেষ্ট ইয়াত গুৰুত্ব পাইছে। এই হাইব্ৰিড বীজ মই দিবৰ কাৰণে আহ্বান জনাইছো। আৰু লগতে ক্ষেত্ৰ বিষয়াৰ ক্ষেত্ৰত আমাৰ যিটো ফিল্ড অফিচাৰবিলাক এতিয়া কম হৈ থকাৰ কাৰণে বিভাগে কয় যে কিছু ৰূপায়ণ কৰা, এই আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিছু পলম হয় বুলি তেওঁলোকে কয়। তো সেইকাৰণে এই ফিল্ড অফিচাৰখিনি নিযুক্তিৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব বুলি মই ভাবো।
আৰু হ'ব ঠিক আছে আৰু আমাৰ 80% ট্ৰেক্টৰ কিন্তু পাইছো দেই, এইটো সঁচা কথা। অলপ আগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া মনতে নাথাকিব কিন্তু আমি 80% ৰেভিনিউ ভিলেজত আমি ট্ৰেক্টৰ পাইছো। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ঠিক আছে মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য বিনোদ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতে নিজেও কৃষি কৰ্মত যথেষ্ট মনোযোগ দিয়ে, এজন জনপ্ৰতিনিধি হৈও। মই তেখেতক ধন্যবাদ জনাইছো। আৰু মই সদনৰ মজিয়াতে এটা কথা জনাবলৈ পালে ভাল পাম যে এতিয়ালৈকে আমি কৃষি যন্ত্ৰপাতি অসমৰ কৃষকক প্ৰায় 1,70,000 মান দিছো। তাত অকল পাৱাৰ টিলাৰ বা ট্ৰেক্টৰে নাই, অন্যান্য কৃষি যন্ত্ৰপাতিও আছে। কম্বাইন হাৰ্ভেষ্টৰো আমি এটা সমষ্টিত দিছিলো, কিন্তু বহুত সমষ্টিত এতিয়াও মই সন্মানীয় সদস্যসকলক মই সদনৰ মজিয়াতে আহ্বান জনাইছিলো যে এখন কম্বাইন হাৰ্ভেষ্টৰ আমি দিছো, য'ত বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্য আছে, এইখিনি লোৱাৰ ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কম্বাইন হাৰ্ভেষ্টাৰ আমি পোৱা নাই আৰু আমাৰ জৰিয়তে হোৱাও নাই। কম্বাইন হাৰ্ভেষ্টৰ প্ৰতিটো সমষ্টিত মাননীয় অধ্যক্ষ মহোদয় দিয়া হৈছে 126 খন। মানে মন্ত্ৰী ডাঙৰীয়া ঠিক আছে, আপোনাৰ কথাটো মই শুনিছো। আৰু এই ক্ষেত্ৰত কি হৈছে মন্ত্ৰীয়ে কৈছে এতিয়া পাব। আৰু এতিয়া কথা হৈছে যে পাৱাৰ টিলাৰটো অত্যন্ত প্ৰয়োজন। মই হয়তো সদনৰ মজিয়াত কিবা কাৰণত 3,000 নহয়, মোৰ মনত পৰা মতে 8,000তকৈ বেছি পাৱাৰ টিলাৰ আমি যোৱা বছৰ কেইটাত দিছো। এতিয়া পাৱাৰ টিলাৰ ডিমাণ্ড কিন্তু যথেষ্ট আছে। গতিকে আমি RKVY বা অন্যান্য কি আঁচনিৰ জৰিয়তে কৃষকক অধিক পাৱাৰ টিলাৰ, ৰাজসাহাৰ্যযুক্ত পাৱাৰ টিলাৰ দিব পাৰো, আমি এই নতুন বৰ্ষটোত আমি চিন্তা কৰি আমি সেইমতে ব্যৱস্থা ল'ম। তদ্ৰুপ ডিব্ৰুগড় জিলা বা তেখেতৰ সমষ্টি ৰাইজৰ কৃষকসকলো যাতে উপকৃত হ'ব পাৰে, সামগ্ৰিকভাৱে গোটেই অসমত লোৱাৰ কথা মই কৈছো। এতিয়া আৰু এটা কথা, এতিয়া বিনা 10, বিনা 11 এইবিলাক আচলতে হাইব্ৰিডেই আছিল, কিন্তু হাইব্ৰিড বিলাকত যথেষ্ট কৃষকে চকু দিব লাগে। কাৰণ এগ্ৰিকালচাৰটো হৈছে এটা বিজ্ঞান। সময়মতে পানী, সময়মতে তাত যতন কৰিবলগীয়া কামখিনি হয়তো নকৰাৰ কাৰণেও বা কিবা কাৰণত কৈ নুঠে। গতিকে তেখেতে পুৰণা বীজ দিয়াৰ কথা কৈছে, যিবিলাক বীজ হয়তো সেই অঞ্চলত ভালদৰে হ'ব বুলি তেখেতে ভাবিছে। গতিকে এই বিষয়টো আমি আলোচনা কৰিম আৰু আমি কৃষি বিভাগৰ পৰা আমি ৰিকুৱাৰমেণ্ট বিলাক আমি আগতে বিচাৰো যে কোন জিলাত, কাৰণ সকলো জিলাত একেধৰণৰ খেতি নহয় বা একেধৰণৰ উৎপাদনো নহয়। গতিকে জিলা ভিত্তিত যিহেতু গোটেই কথাবোৰ বেলেগ বেলেগ হয়, গতিকে ৰিকুৱাৰমেণ্টটো এইবাৰ আমি আগতে লৈ আৰু কৃষকে যাতে আগতে বীজবিলাক পায় তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিম। মাননীয় অধ্যক্ষ মহোদয়, মই সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে এইবাৰ আমাৰ ৰাজ্যখনৰ 19 লাখ কৃষকে প্ৰায় 4,000 মই একজেক্টলি সঠিককে মনত নাই কিমান টকা লাভ কৰিলে। 19 ইনষ্টলমেণ্টত যথেষ্ট পৰিমাণৰ কৃষকে ধন লাভ কৰি কৃষকসকল যথেষ্ট উপকৃত হৈছে। ধন্যবাদ স্যার। এটা বস্তু স্যার অখিল গগৈ আমি আছি স্যার, আমি এটা বস্তু জানিব বিচাৰিছো এই 600 টকাৰ পৰা এই আমাৰ পাইছে এইটো ক'ব। এইটো সোমাই নাই। ৰচিদ মণ্ডল, মাননীয় অধ্যক্ষ মহোদয়, তেখেতে বাৰে বাৰে এটা কথা কৈ আছে। ৰচিদ মণ্ডলে কিবা কৰিব খুজিছে, প্লিজ। ৰচিদ মণ্ডল, চৰকাৰী খাস মাটিত খেতি বাতি কৰা মানুহৰ বিষয়ে যিহেতু অৱগত, মই অনুৰোধ কৰিম যে মন্ত্ৰী মহোদয় খাস মাটিত খেতি বাতি কৰা খেতিয়কৰ PM কিষাণৰ সুবিধা পাবনে নাই, আৰু ইঞ্জিনিয়াৰিং ডাইৰেক্টৰেট সেপাৰেট ডাইৰেক্টৰেট উত্তৰ দিব লাগিব, টাইম নাই। অনাৰেবল মিনিষ্টাৰ, চাওক, কিছুমান আঁচনিত কিছুমান সুবিধা নাপায়, কিন্তু বীজ চিজৰ ক্ষেত্ৰত মই ভাবো যে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে বীজ চিজ নিশ্চিতভাৱে পাব। ইঞ্জিনিয়াৰিঙত বেলেগ বেলেগ আঁচনিত বেলেগ বেলেগ ক্ৰাইটেৰিয়া হয়, গতিকে কোনটো আঁচনিত কি অন্তৰ্ভুক্ত হৈছে মইতো আমি এটা সভা স্থগিত প্ৰস্তাৱ দিছিলো গুৰুত্বপূৰ্ণ পাইছো। এতিয়া অলৰেডি 0 আৱাৰত আছে আপোনালোকৰ পৰা। নাই স্যাৰ, একে বিষয় নহয় স্যাৰ, এইটো অলপ বেলেগ বিষয়। স্যাৰ বিষয়টো ৰকিবুল হুছেইন নহয়, বিষয়টো স্যাৰ যোৱা নহয় ধৰ্ণা দি থকাৰ কাৰণে স্যাৰ নহয়, সেইটোৱে 0 আৱাৰত আছে। দিগন্ত বৰ্মন ডাঙৰীয়া, এইটো বেলেগ নেকি স্যাৰ? এইটো সেম, এইটো আপোনালোকৰ লগতে আছে। আপুনি
ঠিক আছে সেইটো জিৰ'ত আলোচনা হ'ব কিন্তু স্যাৰ এইটো অনুমতি দিব লাগে স্যাৰ স্যাৰ ইমান ষ্টুডেন্ট ইমান টিচাৰক খেদি দিব কেতিয়াও নোৱাৰে স্যাৰ প্লিজ ক'বলৈ দিয়ক স্যাৰ এডজৰ্ণমেণ্টটো মাত্ৰ মই নাকচ কৰিছো বিষয়টো গুৰুত্বপূৰ্ণ আৰু জিৰ' আৱাৰৰ প্ৰতিবাদ কৰি থকাৰ কাৰণে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হৈছে অলৰেডি জিৰ' আৱাৰ আহিছে এইটো ৰিপ্লাই দিব জিৰ'ত সেইটো বিষয় নহয় স্যাৰ এইটো বেলেগ বিষয় স্যাৰ গতিকে এইটো প্ৰতিবাদ হৈ আছিল প্ৰতিবাদ থলীত তেওঁলোকে কাম কৰি থকাৰ কাৰণে স্যাৰ 8 বছৰ ধৰি যিসকল প্ৰতিষ্ঠাপক আমি কি পাপ কৰিলো স্যাৰ এনে ধৰণে স্যাৰ প্ৰশ্ন উত্থাপন কৰিছে মেধাৱী শিক্ষকসকলে স্যাৰ এইটো বিষয়টো গুৰুত্বপূৰ্ণ এনেকুৱা যদি অসমীয়া ল'ৰা ছোৱালীবিলাক এনেকে ছাটাই হয় স্যাৰ কাম কৰি থকা নিযুক্তিও বৈধ স্যাৰ সেই গতিকে এইটো বিষয়ে আলোচনা হ'ব লাগে স্যাৰ আজি বিধানসভাত এইটো উঠাই ল'ব লাগে যে পলিটেকনিকৰ সকলো টিচাৰক পুনৰ দিব লাগে আপুনি কৈ দিলে 64 জনক কেতিয়াও এনেকে হেৰি কৰিব নোৱাৰে যোৱাকালি স্যাৰ দিব নোৱাৰে স্যাৰ এইটো এইটো খেদিব নোৱাৰে আজি বিধানসভাত সিদ্ধান্ত হ'ব লাগিব পলিটেকনিকৰ টিচাৰক পুনৰ চাকৰি ঘূৰাই দিয়াৰ সিদ্ধান্ত হ'ব লাগিব হ'ব লাগিব হিটলাৰ চৰকাৰ নহয় এখন কৰিব পাৰে এখন হিটলাৰৰ চৰকাৰ নহয় চাকৰি সকলোকে ঘূৰাই দিব লাগিব তাৰ অলৰেডি নটিছ আছে এইটো নহ'ব স্যাৰ আজি আলোচনা কৰিবলৈ দিয়ক স্যাৰ প্লিজ নিলম্বিত কৰিছো জাকিৰ হোসেন ডাঙৰীয়া আমাৰ আপোনালোকৰ অনাৰেবল মেম্বাৰ আছে নিলম্বিত কৰি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আলোচনা হ'ব লাগে স্যাৰ আপোনালোকৰ নটিছ নাই নহয় নাই স্যাৰ এইটো নহ'ব আপোনালোকৰ নটিছ নাই আপোনালোকে বহক সৌভাগ্যজনক স্যাৰ হয় থাকিব এনেকুৱা স্যাৰ আজি এটা আলোচনাও আছে কিন্তু স্যাৰ উপযুক্ত ব্যৱস্থা নোহোৱাৰ কাৰণে এনেকুৱা হৈ আছে স্যাৰ মই এডজৰ্ণমেণ্ট মোচন অগ্ৰাহ্য কৰিছো আলোচনা কৰিব পৰা যাব এটা জিৰ' আৱাৰ দিগন্ত বৰ্মন স্যাৰ এইটো স্যাৰ বহুত প্ৰয়োজনীয় দিগন্ত বৰ্মন এইটো হিটলাৰী শাসন প্ৰতিবাদ চাকৰি ঘূৰাই দিয়ক দিগন্ত বৰ্মন গণতান্ত্ৰিক যদি দিগন্ত বৰ্মন নকয় তেওঁলোকৰ চাকৰি ঘূৰাই দিয়ক স্যাৰ আজি স্যাৰ ইম্পৰ্টেণ্ট শ্ৰী আমিনুল লস্কৰ চিনিয়ৰ আমিনুল লস্কৰ তাৰমানে মই অগ্ৰাহ্য কৰিছো শ্ৰী আমিনুল ইছলাম লস্কৰ চাকৰিখিনি ঘূৰাই দিয়াৰ সিদ্ধান্ত শ্ৰী আমিনুল ইছলাম লস্কৰ শ্ৰী আমিনুল ইছলাম লস্কৰ আৰু সব ৰেডি হৈয়ে আহিছে আপোনালোকে ইয়াত আলোচনা কৰিবলৈ অলৰেডি জিৰ' আৱাৰত নটিছত আছে দিগন্ত বৰ্মন ডাঙৰীয়াই কাৰিকৰী শিক্ষাক লৈ চৰকাৰৰ স্ববিৰোধী কাণ্ড 147 গৰাকীক ছাটাই কৰি অভিযান্ত্ৰিক কলেজত 12 সহকাৰী অধ্যাপক নিযুক্তি আৰু এই বিষয়টো যদি আপোনালোকে নিজে আনি সদনত যদি উত্থাপন কৰিব নোখোজে তো মই কি কৰিম এই একে বিষয়টোৱে আছে জিৰ' আৱাৰ শ্ৰী আমিনুল ইছলাম লস্কৰ শ্ৰী নুৰুল হুদা শ্ৰী নুৰুল হুদা শ্ৰী নুৰুল হুদা Rule 54 Sri Durga Das Boro. কাণত লৈ লওক সবে কাণত ললে শুনে প্লিজ দুৰ্গা দাস বড় আপুনি কাণত লওক কাণত ললে হাল্লাটো নুশুনে চলাই থাকক Honorable Minister Otul Bora Dangoria, eto lo, kanok lo. অসমীয়া প্ৰতি 4 মাৰ্চত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত মেঘালয়ৰ পৰা অসমলৈ বৈছে ভেজাল বিলাতী হুৰাৰ ঢল এই শীৰ্ষক বাতৰিটো The House adjourned for 10 minutes. 10 minutes পিছত আপুনি আকৌ ক'ব শান্ত হ'ল